কিন্তু এইটো নহয় যে মানুহ মাৰিছো সেইকাৰণে নহয় মোক এতিয়া কয় তই তিৰি মৰা গান কৰি সেইটো হিচাপে কয় বহুতে কয় তিৰি মাৰা মোৰ এনেকুৱা লাগে যে প্ৰত্যেকজন ল'ৰা এটা ভয় খায় যে এনেকে নিজে ভাল পোৱা ছোৱালীজনী কেতিয়াবা হেৰাই যাব সেইটো কাৰণে ৰিলেট হৈ যায় মই এতিয়া জেনেৰেলাইজ হৈ গ'লো মই শিল্পী হ'ব নোৱাৰিম চাগে মোৰ অডিয়েঞ্চখিনি তেনেকুৱা নহয় মোৰ অডিয়েঞ্চখিনি অকণমান কম ইণ্টেলেকচুৱেল হয় কোনোবাই ভাল পাই আছে তাৰমানে সি কিবা এটা কৰি আছে সেইটো তুমি মই ডিকোড কৰিব পৰা নাই কিন্তু কিবা এটা দি আছোঁ গতিকে এই যে নতুনকৈ উঠি অহা মানুহখিনিক জাজমেণ্টবিলাক পাছ কৰি আছে এইটো আজি প্ৰথমবাৰ ক'ৰবাত কৈছোঁ মই এই ভিডিঅ' আৰু এডিটিং আৰু পোষ্টাৰবিলাক সেইটো তোমালোকে ফাৰ্ষ্ট কেনেকৈ লগ পাইছিলা অনলাইন আৰু অনলাইন ইনষ্টাগ্ৰাম লকডাউন বহুতে কি কৰে জানানে কিন্তু এইটো হয় কিন্তু ফটো মোক লাগে যেন পাইছোঁ কাৰণ পোষ্ট কৰাৰ পিছত কাজিয়া চাজিয়া অলপ বাঢ়ে কি কোৱা ছোৱালী মানুহৰ লগত বহিলে মানে সদায় লাজ কৰি থাকিব লাগে ছোৱালী মানুহক বয়ফ্ৰেণ্ড কোন আছে বুলি এটা নাই কিবা কিবি এইবিলাক কোৱা ন আছে বুলি বেয়া কিয় পাম কৈ দিয়া আমি ধুনীয়া লাইন মাৰি আছো আজিকালি এটা কাপল ভাইৰেল হৈ আছে চলে কুলছে তাহাঁতে ক্ৰেক কৰিছে এলগৰিথমটো সেইকাৰণে চাবা তুমি অসমৰ ইণ্টাৰভিউ চাইছা ন বিভিন্ন জনৰ চবৰ এটাই কুৱেশ্যন প্ৰেমৰ সংজ্ঞা ৰিলেশ্যনশ্বিপ প্ৰেম গতিকে একো নাভাবাটো মোৰ মতে ভাল নেকি মই নিজে কৈহে আছো কিন্তু নিজে ভাবিম নমস্কাৰ পডকাষ্টৰ এটা নতুন খণ্ডলৈ স্বাগতম জনাইছোঁ এটা নতুন খণ্ডত এজন নতুন ব্যক্তি আৰু এটা নতুন মুখ এই নতুন মুখক আপোনালোক সকলোৱে আঁকোৱালি লৈছে মিলিয়নছত ইউটিউবত ভিউজ দিছে তেওঁৰ গানসমূহক আৰু আজি প্ৰথমবাৰৰ বাবে আচলতে এনেকুৱা পডকাষ্ট এটা কৰিবলৈ আহিছে ভিকি কলিতা খুব জলি ল'ৰা এজন কথা পাতি বিৰাট ভাল লাগিল আৰু এই খণ্ডত আচলতে এই বিহু শ্ব' যে চলি আছে তাৰে আঁৰৰ কিছুমান আনটোল কাহিনী আমি গম পাম মনৰ খুব কিছুমানৰ কথা গম পাম আৰু দুজন ল'ৰাৰ মাজত কেনেকুৱা কথা হ'ব পাৰে ভাবি চাওক তেনেকুৱাই এই খণ্ডটোত হৈছে কমেণ্ট ছেকশ্যনত জনাব আপোনালোকে কি ভাবে আপোনালোকৰ অনুভৱ কি আপোনালোকৰ কেনেকুৱা লাগিল আমাৰ জানি ভাল লাগে এই খণ্ডটো শেষলৈ চাব ৱেলকাম টু দ্য পডকাষ্ট থেংক ইউ কি খবৰ কেনেকুৱা চলি আছে খবৰ বহুত ভাল আৰু বিহু চলি আছে তাকেতো মানে সাধাৰণতে ইউটিউব হওক ইনষ্টাগ্ৰামৰ ৰিলছত হওক তোমাক আমি সঘনাই দেখি থাকোঁ আজি বিহুৰ সময়ত পাম বুলি ভবা নাছিলোঁ লগ কিন্তু মিলি গ'ল কিবাকে এইটো ইলেকশ্যনৰ কৃপা আৰু এইবাৰ মানে অকণমান বিহুটো সেমেকা আৰু হয় নেকি অন্য বাৰতকৈ আমাৰ বিহুটো অলপ এবাৰ কম বুক হৈছে আৰু গেপবিলাক বহুত আছে বেছি হৈছে মোৰ বুলি নাই প্ৰায়ভাগৰে আছে সেইটো কি ইলেকশ্যনৰ কাৰণে এবাৰ হৈছে নেকি আমি ভাবিছোঁ আৰু তেনেকুৱাই হয় বহুত ইলেকশ্যনৰ কাৰণে মানুহবিলাকে বহা নাই আৰু বহুত বিহু কমিটিয়ে বিহু পাতাই নাই এতিয়ালৈ আৰু সাধাৰণতে এনেকুৱা হয় কি বিহু বুলি কোৱাৰ লগে লগে দুটা ধৰণৰ ফিলিং আমি জেনেৰেলি পাওঁ আৰু যে এটা সেই যোনটো গাঁৱৰ বিহুটো হ'ল বা মনৰ ভিতৰত যোনটো লাগে সেইটো আৰু এটা যোনটো নতুনকৈ আজিকালি ষ্টেজৰ যোনটো বিহুৰ এয়া পাইছোঁ চ' মই যদি তোমাক সুধো বিহুৰ সময়তে পাৰফৰ্ম কৰিব যোৱা প্ৰিপেৰেশ্যনছবোৰ কেনেকুৱা ফিলিংছবোৰ অলপ যদি তুমি ক'ব পাৰা বিহু মানে মই এতিয়া 2022 পৰা বিহু কৰিছোঁ তাৰ আগত মই কৰিছোঁ যদিও এজ এ কো ছিংগাৰ কৰিছোঁ তুমি জানা কো ছিংগাৰ আমি এতিয়া এজনী ছোৱালী লৈ যাওঁ কেতিয়াবা তো তেনেকৈ এনেকৈ ৰাজশ্ৰী শইকীয়া সুৰেখা চেত্ৰী এনেকৈ মই কো ছিংগিং কৰিছোঁ প্ৰথম গুৱাহাটী আহি তাৰপিছত 2021 মোৰ গান এটা চলিছিল ক'ভিডৰ মাজত তাৰপিছত মই চ'ল' শ্ব'জ পাইছোঁ আৰু বেছি পোৱা নাই যদিও পাইছোঁ যথেষ্ট পৰিমাণে এতিয়া ষ্টাৰ্ট কৰিছোঁ আৰু মানে ক'ব গ'লে বেষ্ট প্লেটফৰ্ম বুলি ক'ব লাগিব তুমি নিজক প্ৰেজেণ্ট কৰাৰ কাৰণে বিহুৰ মঞ্চকে এখন তোমাৰ গানটো যেতিয়া ৰাইজে লগত গাব আৰু নাচিব বাগিব ভাল লাগে বহুত আৰু বিভিন্ন জেগাতো যোৱা হয় তেনেকৈ এক্সপিৰিয়েঞ্চেছ পায় আৰু ভাল লাগে মানে সাধাৰণতে যদি আমি এটা ইণ্ডাষ্ট্ৰি হিচাপে যদি চাওঁ বাহিৰৰ দেশৰ ৰিয়েলিটি শ্ব'জবিলাক এটা ব্ৰেক থ্ৰু হয় এজন আৰ্টিষ্টৰ কাৰণে অসমত আমি ক'ব পাৰোঁ নেকি বিহুৰ ষ্টেজ বা বিহুৰ প্ৰগ্ৰেমবিলাকো তেনেকুৱা এটা ব্ৰেক থ্ৰু দিয়ে নাই নহয় মানে তাৰ আগত তুমি কিবা এটা হ'ব লাগিব তাৰপিছত হয় বিহু শ্ব'জখনে তোমাক বহুত এক্সপাণ্ড কৰি দিব কিন্তু তাৰ আগত তোমাৰ এটা নিজৰ চিনাকি থাকিব লাগিব নহ'লে তোমাক নামাতিব মাতিবৰ কাৰণে তোমাৰ গান এটা চলিব লাগিব বেলেগ একো অপশ্যন নাই আজিকালি ৰিলছত চলিব লাগিব এতিয়া সেই বস্তুটো এটা আজিকালি দুবিধা হৈ গৈছে যে ৰিলছত চলা গান আৰু ভাল গানৰ মাজতো পাৰ্থক্য এটা থাকে তুমি নিজে কি ভাবিছা কাৰণ তোমাৰ গান ভালো হৈ আছে তোমাৰ গান ৰিলছতো চলি আছে নহয় আচলতে প্ৰথম যেতিয়া টিকটক বেণ্ড হৈ গ'ল টিকটক আছিলতো তেতিয়াতো মই গান খুব কমেই কৰিছিলোঁ আৰু মোৰ আগতে গানৰ জনৰাটো অলপ বেলেগ আছিল অকণমান EDM বেছড আছিলে এইটো কোনটো চনৰ কথা এইটো 2020-21 কথা প্ৰথম 19-20 যেতিয়া মই ঘৰৰ পৰা আৰম্ভ কৰিছোঁ মোৰ লগৰ কেইটামান আছিল নিখিল জ্যোতি শৰ্মা যোনে তুমি দালে গানটো যোনে কৰিছে প্ৰশান্ত সিহঁতে লিখা তাহাঁতৰ লগত কৰি আছিলোঁ তেনেকৈ আৰু আণ্ডাৰগ্ৰাউণ্ড মিউজিকত তাৰপিছত 2021 চনৰ লকডাউনত আমি এটা ৰোমেণ্টিক গীত কৰিম বুলি ভাবিলোঁ
মই তেতিয়া গুৱাহাটী আহি গৈছোঁ, ৰেড ইভি ষ্টুডিঅ'ত মই কাম চাম কৰোঁ। তেনেকৈ মই বিভিন্ন মানুহ লগ পাইছোঁ, বাবন বৰ্ণিল, চন্দন দাস, এনেকৈ দীক্ষুদাহঁতক লগ পাইছোঁ। তেনেকৈ ইচ্ছা গ'ল আৰু কৰিলোঁ গীত এটা, এনেকৈ অডিঅ' এটা কৰিলোঁ, গীতটো চলি গ'ল। তাৰপিছত সেই গানটো তেতিয়া ৰীল আহিছে প্ৰথম, মানে ৰীলত চলা প্ৰথম গান বুলি ক'লে ভুল নহয়, অসমীয়া। সেইটো তোমাকে নাপালে বুলি গীত। মই আজি দেখি আছিলোঁ কিবা 33 মিলিয়ন মানে ভিউজ আছে। 33 মিলিয়ন ভিউজ আছে। 33 মিলিয়ন অসমত, তাকো আৰু অৰ্গেনিক হয় পুৰা। অৰ্গেনিক, এক্সেক্টলি। আৰু সেইখিনি সময়তে PR-CRৰ কথা নাই, 60,000 টকাত ভিডিঅ'টো কৰা গৈছে, 60,000। কেনেকে ক্লিক হ'ল? মানে কেতিয়াবা তুমি নিজে এইটো ডিছকভাৰ কৰা নাই যে কি এলগৰিদমত ক্লিক হয়? সেইটোৱে আজিলৈ মই সেইটো ডিছকভাৰ কৰি আছোঁ, পাৰা নাই। এতিয়া গান বনালে কেনেকুৱা? এইটো প্ৰেছাৰ ফিল হয়, বহুত প্ৰেছাৰ ফিল হয়। তাৰমানে তুমি মেজিক কেনেকৈ হয় ক'ব নোৱাৰা ন। সেইটো গানত কি হৈছে, মই কিবা এটা কৰিছোঁ, লিখাজনে কিবা এটা কৰিছে, মিউজিক কৰাজনে কিবা এটা কৰিছে, চবে নিজৰ নিজৰ ইনপুট দিছে, চবৰ ৰাইট জেগাত লাগিছে। কিন্তু সেইটো তুমি কোৱা, তোমাৰ কাৰণে সেইটো তোমাৰ বেষ্ট কাম আছিল নে? নহয়, এতিয়াও বেষ্ট কাম অহা নাই, কিন্তু শুনি ভাল লাগে গানটো কিবা এটা মোৰ, কিন্তু মই ক'ব নোৱাৰোঁ যে সেইটো মোৰ বেষ্ট কাম। কিন্তু এতিয়া মই এইটো বুজি পোৱা নাই যে কিয় চলিছে, মই ক'ব নোৱাৰোঁ যে এইটো কাৰণতে এই গানটো চলিছে। আৰু তেনেকুৱা গান আৰু এটা কৰি দিব নোৱাৰোঁ তাৰমানে। মানে সেইটো এবাৰ হৈ যায়, মে বি ক্লিক হৈ যায়, সেইটো তোমাৰ হাতত নায়েই। এতিয়া বহুত বেছি প্ৰচেছ হৈছে আৰু এতিয়া এজেঞ্চিজ আহিছে যোনে ৰীল বনাই দিয়ে, পইচা লয়, ফেক ৰিলছ বনাই দিয়ে। হয় নেকি? মই নিজেও পাইছোঁ। কেনেকুৱা হয় এইটো? মানে কি হয়, তোমাৰ এজেঞ্চিজ আছে, কাউণ্টছ বঢ়াব লাগে ন। তোমাৰ আজি লাইভ হৈছে ইনষ্টাগ্ৰাম মিউজিকত গানটো, তুমি সেইটো যদি তুমি এতিয়া কাউণ্টছবিলাক বঢ়ালে ট্ৰেণ্ডিঙত আহিব। মানে কেইটা ৰিল বনিছে, তোমাৰ কম টাইমত বেছি ৰিল বনিলে ট্ৰেণ্ডিঙত আহিব ন। তো তুমি চাপ'জ 10টা ইনফ্লুৱেঞ্চাৰক যি পইচা লৈ দি দিলা, যেনেকৈ তুমি নিজেও কৈ দিব পাৰা বা তুমি এজেঞ্চিৰ থ্ৰুৰেও কৰিব পাৰা। আৰু এজেঞ্চি বাকী কেইটামানক ক'লা তুমি 500 এনেই আপলোড কৰি দিয়া, তাৰ কাৰণে তেওঁলোকে কিবা মাননি ল'ব। তো তেনেকৈ চলি থাকে। বাইটো ফিটিং হৈ গ'ল, মানে হৈ গ'ল এইটো। তাহাঁতে ডাউনলোড কৰি ক'বাৰ কিবা কিবি লগাই ৰিলৰ কাউণ্ট বঢ়াই দিব। তাৰপিছত যদি কোনোবাই হয়তো খুব ভাল গান এটা বনাইছে, সেইটো যদি কাউণ্টটো এনেকে নুঠে, সেই গানটো ডবি গুচি গ'ল। সেইটোতো হয়। আৰু তোমাৰ এইটো নহয়, এইটো মানে তোমাৰ গেৰেণ্টিড নহয় যে সেইটো চলিব। ফেক কাউণ্ট হ'লে তোমাৰ ট্ৰেণ্ডিঙত আহিব। সেইটো মানে গেম্বল টাইপ বস্তু এটা। গেম্বলে হয়। বা বহুতৰ এনেকুৱা হৈছে যোনে মানে এনেকে এজেঞ্চিৰ থ্ৰুৰে চবখিনি কৰিছে, কিন্তু ট্ৰেণ্ডিঙত নাহিলগৈ। এই গান চলা নচলালৈ আমি আমাৰ পডকাষ্টৰ মাধ্যমত যেতিয়া সুযোগ পাওঁ কোনোবা এজন আৰ্টিষ্টৰ লগত কথা পাতিবলৈ, দীক্ষুদাৰ নিচিনাও আৰ্টিষ্ট আহিছিল। দীক্ষুদাৰো প্ৰব্লেম এইটোৱে আছিল, বা তেওঁ এই প্ৰব্লেমটোৰ কথা কৈছিল যে এই ৰিলছ কনচেপ্টটো। মই এজ এ আৰ্টিষ্ট তোমাক সুধিব খোজোঁ যে তুমি যেতিয়া গান এটা বনোৱা, সেইখিনি সময়ত ডেফিনেটলি এনেকুৱা হয় যে যোনটো ব্ৰেইন ষ্টৰ্মিং ছেশ্যন হয়, সেইখিনিত হয়তো সুৰ চুৰ নিজে আহি যায় বা অলপ ভাবিব লাগে। কিন্তু এই ৰিলছৰ পাৰ্টিকুলাৰলি হিট কৰিব হ'লে মই নিজে লক্ষ্য কৰিছোঁ যে লাভ ষ্টৰী কণ্টেণ্ট টাউন চলে, প্ৰেম, হাৰ্ট ব্ৰেক, অলপ সেইবিলাক বস্তু চলে, দুইটা একেলগে থাকিলে আৰু ভাল। মই এটা তোমাৰ ভিডিঅ'ত দেখিলোঁ, মে বি সেই ভিডিঅ'টোত সুৰভি আছিল, সেই ভিডিঅ'টোৰ শেষত তাই মৰি যায়। প্ৰেমো আছিল, হাৰ্ট ব্ৰেকো আছিল, শেষত হেপী এণ্ডিং এটাও আছে, বাচ্চা এটা আহি যায়। এতিয়া সেই বস্তুটো মানে তোমালোকে প্লেন এইটো কাৰণে কৰা যে মই অলপ প্ৰেমৰ কাহিনী কৰিম যে বস্তুটো চলক, নে তুমি নিজে ভাবা যে সেই পাৰ্টিকুলাৰ জনাৰ বা সেই পাৰ্টিকুলাৰ ষ্টাইলটোত তোমাৰ কণ্ঠটো বেছি ভালকে মিলে যে তুমি সেইটো চুজ কৰা? আচলতে হয়, মই বিহু গানো গাই চাইছোঁ বা এনেকুৱা ফাংকি টাইপো কৰি চাইছোঁ, কিন্তু হয় মোৰ গান ৰোমেণ্টিকত মাতটো অকণমান বেছি শ্বুট কৰে, এইটো সঁচা কথা। কিন্তু এইটো নহয় যে মানুহ মাৰিছোঁ সেইকাৰণে নহয়। মোক এতিয়া কয় তই তিৰি মৰা গান কৰি হিট হৈছে বুলি কয়, বহুতে কয় তিৰি মৰা। মই পাঠশালাত ঘৰটো, আমাৰ লেংগুৱেজটো তেনেকুৱা অকণমান, কিন্তু সেনেকুৱা নহয়, একো প্লেন নাছিল, খালি গানটোৰ লগত কিবা কাহিনীটো মাথাত আহি গ'ল, এনেই ডিছকাছ কৰি থাকে, মাৰ লগত ডিছকাছ কৰিছিলোঁ, তেনেকৈ আহি গ'ল। আৰু পুৰণা দিনত আছিল ন এইটো, মানে গাড়ী চাড়ীৰ প্ৰব্লেমবিলাক আছিলে, এনেকৈ ভাবি কৰিছিলোঁ। আৰু এইটো মই অপুৰাজ গগৈক কৈ দিছিলোঁ, সি তেনেকৈ বনাইছিল। আৰু তাৰপিছত কি হ'ল নাজানো, মানুহে কি ভাল পালে, চাগে তিৰি মৰা মানুহ বহুত আছে অসমত, ভালকে গম নাপাম। ৰিলেট কৰিব মানুহ, এইটো একদম ৰিলেটেবল গান নহয়, কিন্তু গানটো কোৱা নাই, ভিডিঅ'টো ৰিলেটেবল নহয়, এনেকুৱা ইমানো সম্ভৱ নহয়। আৰু মোৰ এনেকুৱা লাগে যে প্ৰত্যেকজন ল'ৰা এটা ভয় খায়, এনেকে নিজে ভাল পোৱা ছোৱালীজনী হেৰাই যাব, সেইটো কাৰণে ৰিলেট হৈ যায়। আৰু মানে গানটোত পলুৱাই অনা চিনটো আছে নহয়, সেইটো কাৰণে আৰু ৰিলেট কৰে, আৰু বহুত পলুৱাই অনা মানুহ আছে, গতিকে আৰু ৰিলেটেবল। মোৰ তাত কমেণ্ট আহে তেনেকুৱা, কি কয় তাতে কমেণ্ট আহে, তাহাঁতৰ লাইফটো তেনেকুৱা, তাৰমানে মৰা নাই, কিন্তু পলাই অনা আৰু বাচ্ছা ভালে একে, সেইকাৰণে বাচ্ছাকেইটাই গানটো শুনি ভাল পায়। মই আমাৰ ইয়াতেও কেতিয়াবা দেখোঁ স্পেচিফিক ক্লিপছ কিছুমান বিৰাট ভাইৰেল হয়, য'ত মানে কয় যে মাজতে আমাৰ তাত দীপক শৰ্মা ছাৰ আহিছিল,
তেওঁ খুব ধুনীয়া মটিভেটিং ভিডিঅ'জ কিছুমানেৰে এটা তেওঁ সেইদিনাখন আমি ক্লিপছত এৰিলোঁ যে প্ৰেমটোক মানে বালি বুলি ধৰি পালে ধৰি ৰাখিব নালাগে মানে ধৰি ৰাখিলে ওলাই যায় আৰু এনেকৈ যদি ৰাখোঁ অলপ বালি হাতত থাকি যায় 1.2 মিলিয়ন ভিউজ ৰিলছত মইতো পাগল হৈ গ'লোঁ মই বোলো বাই এনেকুৱা হ'লে মই মানে প্ৰেমৰ কথাই পাতোঁ সেইকাৰণে চাবা তুমি অসমৰ ইণ্টাৰভিউ চাইছা ন বিভিন্ন জনৰ চবৰ এটাই কুৱেশ্যন প্ৰেমৰ সংজ্ঞা ৰিলেশ্যনশ্বিপ প্ৰেম কিন্তু চবচে ৰিলেভেণ্ট বস্তু নেকি অসমত মানে অভাৰ ৰিলেভেণ্ট মানে প্ৰত্যেক জেগাত গ'লে ল'ৰা হ'লে গাৰ্লফ্ৰেণ্ড আছে নেকি ছোৱালী হ'লে তুমি প্ৰেমৰ সংজ্ঞাটো সোধে কিন্তু তোমাৰ ক্ষেত্ৰত দেখিছে প্ৰেমৰ সংজ্ঞাটো তুমি অপেনলি ইনষ্টাগ্ৰামত মানুহে জানে আৰু সেই অপেন কৰাটোৱে এটা কিন্তু আজিকালিৰ সময়ত এটা কঠিন কাম তুমি কিয় ডিচাইড কৰিলা মই মানে ইমান এফেক্ট কৰিব বুলি ভাবা নাই কেতিয়াও মানে কৰিছে নে তুমি ফিল নাই কৰা ইমানটো ইছ্যু হোৱা নাই আজিলে কাৰণ মোৰ ফেন ফলোয়িং ইমান বেছি হৈ যোৱা নাই কেতিয়াও যে বা ফিমেল ফেন ফলোয়িং ইমান বেছি হোৱা নাই মানুহে ভাল পায় আৰু গান ভাল পায় ইমান বেছি এফেক্ট কৰিব নালাগে আৰু মই যিমান মোৰ চিনিয়ৰ দেখিছোঁ চবে কৰিছে গতিকে আৰু ঘৰত একো নাই ঘৰত চব মানে এইটো এটা ল'ৰা মানুহৰ প্ৰব্লেম মই ঘৰত খুলি ক'ব নোৱাৰোঁ বাৰু জানে আৰু মই ঘৰত যাই ডাইৰেক্ট ক'ব নোৱাৰোঁ লড়কি পতা লিয়া এনেকুৱা নহয় কিন্তু মাহঁতে ইনষ্টাগ্ৰাম নাচায় তেতিয়া প্ৰথম অলপ লুক এটা দিছিলে এতিয়া নাই আৰু ইউজড হৈ গ'ল এতিয়া যেতিয়া তুমি কলেজবিলাকত স্পেচিফিকলি শ্ব' কৰিব যোৱা বা বিহু শ্ব' কৰিব যোৱা সাধাৰণতে দেখোঁ ছোৱালী এগৰাকী যেতিয়া আৰ্টিষ্ট তাই যায় পাৰফৰ্ম কৰিবলৈ ল'ৰাবোৰ পাগল হৈ থাকে ল'ৰা এজন গ'লে ছোৱালী পাগল হয়নে পাগলটো নহয় কিন্তু চিয়ৰে আৰু তেতিয়া তুমি এইটো ফিল কৰা নাই যে গাৰ্লফ্ৰেণ্ডৰ কথা তুমি অপেনলি ইনষ্টাগ্ৰামত দি দিয়াৰ পিছত সেইটো কমি গৈছে নাই সেইটো কমা নাই মই যোৱা পৰহি LCBৰ পৰা আহিছোঁ তাততো বাঢ়িছে যেনহে লাগিছে মোৰ দেনো তাহাঁতেও জানে সেইখিনি সময়ৰ কাৰণে ফূৰ্তি কৰে অকল কোনেও তোমাক ষ্টেজৰ পৰা লৈ নাযায় নহয় মানে সেইটো প্ৰফেচনেল বাউণ্ডাৰী তাহাঁতেও জানে চবৰে পাৰ্চনেল কিবা এটা আছে আজি মই দেখাই আছোঁ লুকাই হ'লেও কোনোবাইতো চবৰে আছে অসমত মই নাজানো এই বস্তুটো কিমান এতিয়ালৈকে ৰেলিভেণ্ট হৈছে কিন্তু যেতিয়া আমি মিউজিক বা চিনেমা ইণ্ডাষ্ট্ৰীৰ কথা কৈ দিওঁ ইণ্ডাষ্ট্ৰী বুলি কোৱাৰ লগে লগে এটা নেগেটিভ থট আহি যায় আজি তুমি ইণ্ডিপেণ্ডেণ্টলি কাম কৰি আছা হয়তো কালি তোমাৰ কেৰিয়াৰটো ছাষ্টেইন কৰিব হ'লে বা এক্সপাণ্ড কৰিব হ'লে তুমি ইণ্ডাষ্ট্ৰীৰ পাৰ্ট হ'ব লাগিব এতিয়ালৈকে যিমান তোমাৰ ৰিচ হৈছে বা তোমাৰ গানখিনিয়ে যিমান ৰাইজৰ সঁহাৰি পাইছে তোমাৰ ইণ্ডাষ্ট্ৰীত কাম কৰি থকা মানুহৰ লগত কথা হৈছে নে এক্সপিৰিয়েঞ্চটো কেনেকুৱা তোমাৰ হৈছে মোৰ কিন্তু খুব ভাল মই মোৰ যিখিনি ছিনিয়ৰ্ছক লগ পাইছোঁ তেওঁলোকে সদায় মোক গাইডে কৰিছে মই কাৰো পৰা এনেকুৱা বেয়া দেখা নাই আৰু মানে এতিয়া সেইদিনা দীক্ষুদা আহি গ'ল বোলে আমি দীক্ষুদাৰ লগত প্ৰায় বহোঁ দীক্ষুদা সদায় নিজৰ ভালখিনিয়ে চাওঁ দীক্ষুদা বহুত পজিটিভ মানুহটো তেওঁ হওক বাকী যিমানখিনি মই ছিনিয়ৰ পাইছোঁ চন্দন দাস বুলি আছে তেওঁ আমাৰ ষ্টুডিঅ'ৰ মালিক হয় আৰু তো তেনেকৈ মই কিন্তু নিগেটিভ একো দেখা নাই এতিয়ালৈ শুনো ময়ো বহুত কিবা কিবি আছে বুলি মোৰ ফালৰ পৰা পোৱা নাই এই ষ্টুডিঅ'ত বহা কথা মানে আজিকালি কনচেপ্টটো কি হ'ল না পুৰণাখিনিও জানিলে যে নতুন চাম আহিবই গতিকে তেওঁলোকক লৈয়ে যাব খুজিছে আৰু গতিকে সেনেকুৱাই জেলেচি এইবিলাক বস্তু নাই মোৰ সেইদিনাখন এয়া মনত পৰিল ডিব্ৰুগড়ৰ চাগে আচুৰ বিহু এখন হয় তাতে পাপন দাই সান্নিধ্য মই চাইছোঁ মোৰ বিৰাট কিবা নাজানো ভাল লাগি গ'ল হাৰ্ট ৱাৰ্মিং বস্তু এটা কেনেকুৱা ধুনীয়া লাগিল যে এনেকুৱা লাগিল সেই ট্ৰানজিশ্যনটো আমি দেখি আছো কিন্তু সেই বস্তুটো আমি বাকী চিনিয়ৰ আৰ্টিষ্টৰ মাজত ইমান সঘনাই নেদেখোঁ যে নতুন আৰ্টিষ্ট এজনক আনি পেলাই এই কলেবৰেশ্যন যোনটো কনচেপ্ট বাহিৰততো আমি অলৰেডি দেখিছোঁৱে যে কি ধৰণে কলেবৰেশ্যনছ বাঢ়ি আছে কিন্তু অসমৰ মাজত এতিয়াও গানৰ ক্ষেত্ৰত ইমান ডাঙৰ কলেবৰেশ্যনছ হোৱা নাই তুমি নিজে কিবা সেনেকুৱা পৰিকল্পনা হাতত পৰিকল্পনা আছে অভিয়াছলি মোৰো মন আছে বহুত পাপন দাৰ লগতে কাম কৰিব মন আছে তেওঁ আমাৰ সকলোৰে কাৰণে এটা জেনেৰেশ্যনৰ কাৰণে ইনস্পিৰেশ্যন হয় তেওঁ দেখি আহিলে সেই কলেবৰেশ্যনৰ বস্তু চিনিয়ৰটো দেখিছে সেইকাৰণে তুমি সেই বস্তুটো ষ্টেজত দেখিলা তেওঁৰ ফালৰ পৰা বাকীবিলাকে যে পাৰা নাই তেওঁলোকে সেই চিনিয়ৰটো দেখা নাই কাৰণে পাৰা নাই হয়তো মে বি জুবিন দাৰ কথা কি কোৱা জুবিন দাৰ বহুত ডাঙৰ ফেন মই আগৰ পৰাই সৰুৰ পৰাই আৰু তেওঁৰ গানেই গাওঁ ষ্টেজত বহুত গান গাবলগীয়া হয় তেখেতৰ এতিয়া সেনেকুৱা হয় নেকি ডিমাণ্ড হয় জুবিন দাৰ গান গাব লাগিব তুমি আৰু সেইটোতো বেয়াকৈ গালেও ডাঙৰ প্ৰেছাৰ বহুত ডাঙৰ প্ৰেছাৰ সেইটো কেনেকুৱা লাগে কাৰণ জুবিন দাৰ গান যোনে আৰু মই পাৰ্চনেলি জুবিন দাৰ গান বহুত বেছি ভালকৈ গাব নাজানো নোৱাৰোঁ তাৰমানে মোৰ কেপাচিটিটো নাই মই যিবিলাক পাৰোঁ সেইবিলাক লৈছোঁ যিকেইটা অলপ মোৰ ফালৰ পৰা পাৰোঁ এইকেইটা লৈছোঁ ষ্টেজত উঠাৰ আগত তোমাৰ প্ৰিপেৰেশ্যন কেনেকুৱা থাকে একো প্ৰিপেৰেশ্যন নাই অকণমান টাইম চুপচাপ বহি থাকোঁ আৰু তাৰপিছত উঠি যাওঁ আৰু আমাৰ মেইন কথা আমাৰ ইয়াত কনচাৰ্ট লেভেলৰ শ্ব'জ নাই নহয় আমাৰ মেইন কথা ব'ৰ হৈ যাবা তুমি যাবা 10টা বজাত তোমাক ষ্টেজ যাব 1টা বজাত তুমি কি প্ৰিপেয়াৰ কৰিবা আৰ্টিষ্ট যাব লাগে 10টা বজাত তাৰপিছত আৰ্টিষ্ট এতিয়া বিহুৰ কথাটো কৈছোঁ বিহুত আমাক
কয় 9:30 পাব লাগিব কল টাইম আমি গৈ পাওঁ 9:30 গৈ পোৱাৰ পিছত তোমাক ইয়াতো গাড়ীত বহাব এইটো গ্ৰীণ ৰুমত বহাব ফটো উঠি থাকা তুমি 1 বজালৈ তো তাৰপিছত 1 বজাত ষ্টেজ দিব তাৰপিছত তুমি ইফালে ৰাতি পুৱাব লাগিব এনেকুৱা চিন্তা আৰু গতিকে সেই বস্তুটো অকণমান দিগদাৰ তুমি কি যিমান প্ৰিপেয়াৰ কৰিলেও তোমাৰ সেইটো কামত নাহিব তুমি ষ্টেজত উঠাৰ লগে তোমাৰ তাত সুস্থ অডিয়েঞ্চ বহুত কম থাকে তাকে অসমত মানে এক্সপ্লিচিটলি মই কথাটো কৈয়ে দিছোঁ যে মদাহীৰ সংখ্যা বহুত বেছি বহুত আৰু এই ৰিচেণ্টলি বেলতলাৰ বিহুৰ যোনটো অৱস্থা হ'ল মানে ভয়ানক অৱস্থা মই দেখিছোঁ ভিডিঅ' ৰিল কেইটামান দেখিছোঁ কেইটা এই গাড়ীৰ ওপৰেদি উঠাই লৈ গৈ আছে এজ এন আৰ্টিষ্ট তোমাৰ কি টেক এই বস্তুটোৰ ওপৰত তুমি কি ভাবা আমি এজ এন আৰ্টিষ্ট এইটো কথা ক'ম প্ৰগ্ৰেমবোৰ অলপমান জল্দি আৰম্ভ হ'ব লাগে জল্দি শেষ হ'ব লাগে যাতে আমি আহি শুই আকৌ নেক্সট ডে যাব পাৰোঁ আৰু বাকী ৰাইজখিনিৰ অসুবিধা নহওক তাতে চব বয়সৰে অডিয়েঞ্চ থাকেতো সৰু বাচ্ছাৰ পৰা বৃদ্ধ মহিলা চব থাকে গতিকে সোনকাল ষ্টাৰ্ট কৰিলে ভাল কনচাৰ্টবিলাক তুমি দেখিছা 7 বজাত আৰম্ভ হয় 9টা বজাত শেষ আমাৰ ইয়াত সেই চিষ্টেমটো নাই ইয়াতে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা সেনেকুৱা একো বাধা এনেকুৱা নিদিয়ে নেকি যদি তুমি জানা থাকে বাধা কিন্তু সেইটো আৰু মেনেজ দিয়ে নামানে আৰু কমিটিয়ে মেনেজ দিয়ে কিবা এটা মই দুটা ধৰণৰ কনচাৰ্ট গুৱাহাটীতে আমি দেখা পাওঁ যেতিয়া বাহিৰৰ গুৱাহাটীত টাইম লিমিটটো ইমান বেছি বাঢ়ি নাযায় বাৰু ঠিকে থাকে গুৱাহাটী বাহিৰত অলপ দিগদাৰ হৈছে নে ইয়াতে আমাৰ যেতিয়া বাহিৰৰ আৰ্টিষ্ট এজন আহি কনচাৰ্ট কৰে বাউন্সাৰ্ছ থাকে ইমান চিষ্টেমেটিক হয় কিয় বিহুৰ ফাংচনবিলাক চিষ্টেম বিনামূলীয়াৰ কাৰণে চিষ্টেমেটিক নহয় নেকি তুমি ভাবা নেকি হ'ব পাৰে আৰু প্লাছ কথা আমাৰ ছিংগাৰ বহুত আমাৰ আৰ্টিষ্ট বহুত আছে ধেৰ আছে অপশ্যনছ আজি মই নকৰোঁ বুলি ক'লে কোনোবাই কৰি দিব গতিকে সেইটো তুমি বেছি ৰিকুৱাৰমেণ্ট দিব নোৱাৰা তাৰমানে তুমি বেছি লেভেল দি দিলে কমিটি তোমাতকৈ ওপৰতে থাকিব তাৰমানে বাহিৰত কি হয় তোমাৰ আৰ্টিষ্টে যি ক'ব তাকে দিব তেওঁক লাগে গতিকে আমাৰ তাত সেইটো নাই আমি ক'বহে লাগিব মাতক দাদা এই ইমান আৰ্টিষ্টৰ মাজত কম্পিটিশ্যনৰ কেতিয়াও ভয় নহয় কম্পিটিশ্যন হৈয়ে থাকে ভয় মানে কি আৰু এটা প্ৰেছাৰ এটা আছে তাৰমানে কি হ'ব হেৰাই যাওঁ যদি আৰু সেই ভয়টোতে কেতিয়াবা ভাবানে এইবিলাক কথা যে যদি হেৰাই যাওঁ তাৰমানে মই বহুত আনএক্সপেক্টেডলি বস্তু পাইছোঁ মই গুৱাহাটীত আহি প্ৰথম তোমাৰ মই 2019 লাষ্টত আহিছোঁ আৰু যাই মই যেতিয়া প্ৰথম ষ্টুডিঅ' জইন কৰিছোঁ এটা তুমি কেফে চিটি ষ্ট্ৰীটছৰ নাম শুনিছা ন সৌৰভৰ তাৰ তাত গান গাব মাতিছিল সি মোৰ সৰুৰে চিনাকি সি কৈছিল যে তই গান গাবি আমাৰ কেফেত মই সন্ধিয়া গান গাইছিলোঁ তাত এই আৰম্ভণিতে তাৰো বিজনেছ ষ্টাৰ্ট কৰিছে মাত্ৰ এতিয়া বহুত ডাঙৰ CCS সৌৰভ আৰু মই একেলগে আহিছোঁ গুৱাহাটী সৌৰভৰ ঘৰ বৰমাত একেলগে আহিছোঁ তো সি বিজনেছ ষ্টাৰ্ট কৰিছে তো মই সন্ধিয়া এটা মানুহ চানুহ নাথাকে লগৰ কেইটাই থাকে গান চান গাই থাকোঁ আৰু তো এনেকৈ গান গাই যেতিয়া অডিয়েঞ্চ নাহে মানে অডিয়েঞ্চ বুলি নকয় মানে তাৰ কাষ্টমাৰ কিবাকৈ আহে আৰু প্ৰথম এমাহৰ কথা আৰু তাৰপিছত মই ষ্টুডিঅ' যোৱা কৰিলোঁ সন্ধিয়া তাৰ তাত সোনকাল ফ্ৰী হৈ যাওঁ আৰু কি কৰিবা মানুহ থাকিলে গান গাবা তুমি তাৰপিছত ষ্টুডিঅ' যোৱা কৰোঁতে তেনেকৈ ষ্টুডিঅ'ত মোৰ আৰু এটা স্কিল আছিলে মই ফোনতে পোষ্টাৰ্ছ হওক লিৰিকেল ভিডিঅ' এইবিলাক বনাইছিলোঁ তেনেকৈ ছিংগাৰ্ছখিনি মোৰ চিনাকিত আছে বাৱন্দাহঁত তেওঁলোকে দুই এটা কাম দিয়া হ'ল মানে পোষ্টাৰ বনাবিচোন আজি অমুকত লাইভ টুনাইট অমুক নতুন গান আছে এইবিলাক বনাই থাকিলোঁ 2 পইচা আহি থাকে তেনেকৈ মোৰ আৰ্নিং হৈ থাকিল কাৰণ CCSততো আৰু ইমান বেছি বিজনেছ হোৱা নাই তেওঁলোকে যে মোক পে' কৰোঁ কিবা কিবি দিছিল আৰু গতিকে মই CCS এৰি দিয়া টাইপ হ'ল আৰু মানে মই সেইটোত লাগি গ'লোঁ আৰু ষ্টুডিঅ'ত থাকি ভালো লাগে তুমি বহি থাকিবা জুবিন গাৰ্গ গাই যোৱা ভাল লাগি থাকে ন যদিও চিনি নাপায় মোক এনেই আহি কি এনেকৈ মাত দিয়ে আৰু ভাল লাগে আৰু তো তেনেকৈ এবাৰ মোৰ এটা বৰগীতৰ প্ৰজেক্ট আহি গ'ল এইটো পিংকু দাস বুলি আমাৰ ৰেকৰ্ডিষ্ট তেখেতে ক'লে যে কৰি দিব গোটেই কামখিনি মোক এক ৰাতিত 8টা লিৰিকেল ভিডিঅ' বনাব দিছে মই বনাই দিছোঁ ফোনত কি এপ ইউজ কৰিলে কাইনমাষ্টাৰ কৰিলে বনাই দিছোঁ মানে প্ৰিচেট এটাই ন তুমি লিৰিক্সখিনি চেঞ্জ কৰিব লাগিব বৰগীতৰ এলবাম হয় তাতেতো তুমি বহুত কিবা ফটো দিব নালাগে তো 2,000 টকাকৈ 8টাত 16,000 টকা এই 16,000 টকাটো লৈ মই তোমাকে নাপালে ইনষ্ট্ৰুমেণ্ট বজাই এনেকৈ গীত কৰিছিলোঁ সেইটো ৰেকৰ্ড কৰিলা তেতিয়া জাৰ্ণি হয় মানে মানে কিমান ধুনীয়া ন আৰু এই যে যোনটো ষ্টুডিঅ'ত থকা কথাটো ক'লা বহুতে কয় যে তেওঁলোকে সময়খিনি ষ্টুডিঅ'ত স্পেণ্ড কৰে মই বেষ্ট ষ্টুডিঅ' গুৱাহাটীৰ বেষ্ট এটমছফিয়াৰত গৈছোঁ যেতিয়াই গৈছোঁ প্ৰথম এটা ষ্টুডিঅ'তে গৈছোঁ মই আজিলৈ তাতে কাম কৰি আছোঁ মই গুৱাহাটীত এতিয়াও তাতে কিবা মোৰ যি চব কামবিলাক তাতে মানে মোৰ জব নহয় মানে আমাৰ কামবিলাক তাতে হয় তেখেতে ৰেকৰ্ডিং লয় পিংকু দাস তেখেতে মিক্সিং ইঞ্জিনিয়াৰ হয় তেখেতে অ'নাৰে হয় তেখেতে বহে তাত তেওঁ প্ৰথম ডে 1ৰ পৰা আমাক মোক মানে মইতো আউট অফ ন'ৱেৰ গৈছোঁ গানৰ দিন বুলি এটা অনুষ্ঠান হৈছিল আমাৰ দিগন্ত ভাৰতী ছাৰৰ জন্মদিনত হয় তাত তুমি চাগে এটা ভিডিঅ' দেখিছা এটা বাঞ্চ অফ গ্ৰুপ পাৰফৰ্মেঞ্চ হৈছিলে মেছআপ এটা হৈছিলে তাতো মোক গান গাব সুযোগ দিছিলে তাতো গান গাই সেই গানটো খুব ভাইৰেল হৈছিলে জুবিনদাৰ মেছআপ হৈছিলে তাত তুমি ইউটিউবত পাই যাবা তো তেনেকৈ মানুহে প্ৰথম দেখিলে তাৰপিছত
তেওঁ বাৰে বাৰে পুছ কৰে আৰু মোক মানে তেনেকৈ মোক 2-এখন ডিপ্লিনা বাৰ প্ৰগ্ৰামত মোক কো ছিংগাৰ হিচাপে পঠাইছে তেওঁ তো তেনেকৈ মোক মানে অপৰচুনিটিজ দিছে মানে ক'বলৈ গ'লে এই গোটেই জাৰ্ণিটো নাজানো কি ক'বাৰ পৰা ক'বাত কিবা মিলি মানে সময় সময় নতুন নতুন মানুহ আহিছে চবে পুছ কৰিছে মই গৈ আছোঁ মোৰ নিজা বহুত বেছি এটা হেৰি নাই মই ভাবোঁ দেনেৱালা তো ওপৰৱালা ডেষ্টিনি চাই লিখা আছে বিশ্বাস কৰা বস্তু মই কৰোঁ তোমাৰ আগতে মানে কি মন আছিল যে গুৱাহাটী আহি বহুত মন আছিলে গানৰে মই আগতে আগৰ কথা কোৱা নাই মই যেতিয়া স্কুলত প্ৰথম স্কুল নহয় আৰু মানে ক্লাছ 10 মানত তেতিয়া প্ৰথম আতিফ আসলাম ইণ্ডিয়াত কাফি আৰু মানে বেলেগ আৰু এটা ক্ৰেজ আৰু তেতিয়া এই তেওঁৰ গানসমূহ আমি আৰু ক্লাছত ডেস্কত বজাই বজাই গাই থাকোঁ আৰু তেতিয়া মই ভাবোঁ আৰু চালা গান গাব পালে এনেকৈ ৰেকৰ্ড কৰিব পাৰিলে তেতিয়া মই ক্লাছ 10তে গান এটা লিখিছিলোঁ 11ত ই মোৰ লগৰ কৌশিক আছে তাৰ লগত বহি এই হিন্দী গান এটা বটলা গান আৰু ওলোৱা নাই এতিয়া ইউটিউব ক'তো প্লেটফৰ্ম এনেই অকণমান গুণগুণাই দিম বাৰু মই তাৰপিছত সেই গানটো এনেই কৰিলোঁ আৰু তাৰপিছত মাৰ পৰা অকণমান 5,000 টকা এটা লৈ ৰেকৰ্ড কৰি চালোঁ গানটো শুনিবলৈ বৰ বেয়া হৈছিলে কিন্তু তেতিয়াৰ কাৰণে বহুত ডাঙৰ কথা আৰু মই প্ৰথম ষ্টুডিঅ' ছেটআপত কিবা এটা কৰিছিলোঁ যেন তেনেকৈ লাট লাগি গ'ল তাৰমানে সেই বস্তুটো ভাল লাগেচোন আইনাৰ আগত পূৰা লাইভ পাৰফৰ্মেঞ্চৰ এক্টিং এটা কৰি থাকোঁ ভাল লাগি থাকে গান গাই থাকোঁ চিঞৰি থাকোঁ তেনেকৈ হেডফোন লৈ গান গাই থাকোঁ সদায় মানে মেনিফেষ্টেশ্যন টাইপেই হৈ গৈছে আৰু এইটো বস্তু লাগে তাৰপিছত যেতিয়া গুৱাহাটী আহিলোঁ গুৱাহাটীও মোক চৰবে লৈ আনিলে ক'লে তোমাক মই বজালী কলেজত এনেই আনিছে মই বজালী কলেজত মাছ কমিউনিকেশ্যনত জাষ্ট কমপ্লিট কৰিছোঁ আৰু পৰীক্ষা দিছোঁ হঠাৎ এদিন কৈছে পাঠশালাত লগ কৰি ব'ল গুৱাহাটী এনেকুৱা কেছ মই একোৱে ভবা নাই তাৰমানে কি হ'ব গুৱাহাটী যাই কিবা কাৰণত পইচা নাপাব ভাড়া কেনেকৈ দিয়ে এইবিলাক ভবা নাই আহি গুৱাহাটী সোমাই গৈছোঁ আৰু তাৰমানে ডাইৰেক্ট CCS তাৰপিছত এনেকৈ থাকিলোঁ থাকি কেনেকৈ মিলি গ'ল মই মোৰ হাতত নাই তাৰমানে সেইটো মই কৰা নাই নিজে হৈছে তোমাৰ বেকগ্ৰাউণ্ড আছিল নেকি মিউজিকত মানে প্ৰেক্টিচ কৰিছিলা শিকিছিলা মই শিকিছোঁ অকণমান মানে মোৰ ফেমিলিটো ইমান বেছি মানে নকওঁ যে গান চানৰ লগত জড়িত মোৰ ককা থিয়েটাৰ কৰিছিলে মামা ককা কিন্তু ইমান গান চানৰ বেছি মানে তালিম নাই আৰু প্ৰথম সৰুতে কি হৈছে মোৰ মাজু খুৰাই ডেক বুলি এটা বস্তু আছিলে টেপ যিটো কেছেটত তাতে পূৰা উদিত নাৰায়ণৰ 90s গানসমূহ বজাই থাকে এইবোৰ ভাল লাগে আৰু এনেকেই এটা মানে নিচা আহি গ'ল জুবিনদাৰ গানসমূহ বজাই থাকে পুৰণা মায়া বিহুখিনি তো তেনেকৈ এটা ইণ্টাৰেষ্ট আহিলে গান গাব কেনেকৈ পাৰিলোঁ নাজানো তাৰপিছত ইণ্টাৰেষ্টটো দেখি আচলতে শিকাব দিলে অকণমান শিকিলোঁ চাৰে গামা যিখিনি আৰু বেছিক তাৰপিছত মেট্ৰিক পৰীক্ষাত এৰা খাই গ'ল চবৰে খাই যিমান শুনিছোঁ মই মেট্ৰিক পৰীক্ষাত যাব তাৰপিছত কোনে কিমান কণ্টিনিউ কৰিছে সেইটোহে কথা সেইটো মেইন আচলতে সেইটোৱে মেইন কিন্তু মেট্ৰিকৰ হাইপটো মিছা যায় এনেই মিছা সেইটোতো একো এতিয়া বুজি পাইছোঁ একো নাই ডেট অফ বাৰ্থ মই ভাবিছোঁ মই যদি ভালকৈ ক্লাছিকেলখিনি ভালকৈ কৰি থলোহেঁতেন তেতিয়া আৰু কথা বেলেগ হেঁতেন আৰু ফালি দিব এতিয়া মই তাৰমানে যদিও কৰি আছোঁ শিকি নাই নহয় ক'তো মানে কি হৈছে মই যেতিয়া শিকা টাইম তেতিয়া মোৰ গান এটা চলি গ'ল এতিয়া মই জানো মোৰ লেগছ বহুত আছে মই বহুত পাৰফেক্ট ছিংগাৰ নহয় চেষ্টা কৰি আছোঁ আৰু এতিয়া তুমি একদম এই ইনপুটছ লোৱা বা তোমাৰ গো টু পাৰ্চন কোনজনে তোমাক পুৰা পিয়'ৰ অনেষ্টলি ধৰা এটা ফিডবেক দিয়ে গো টু আচলতে মই যেতিয়া গান এটা বনাওঁ মোৰ লগৰখিনিয়ে শুনে প্ৰথম ইহঁতে শুনে ৰিলিজ হৈ যায় সেইটো নিয়ম আৰু এটা মানে হাৰ্চে কৰে মেক্সিমাম কাম হৰ্ষৰাজ তাৰপিছত তাতে মই গম পাই যাওঁ আৰু কি হ'ব কি নহ'ব কেতিয়াবা সিহঁতে অভাৰ এক্সাইটেড হৈ ভাল হয় বুলি কয় তাৰপিছত মই ফচি যাওঁ 2 লাখ 3 লাখৰ ভিডিঅ' কৰি বাহ খাই যাওঁ পুৰা গুচি যায় মোৰ ৰিচেণ্টলি এটা বিহু গানত তেনেকুৱা হৈছে মইনা নহয় এইটো এটা মইনাটো নহয় তাৰে আগত এটা মই বিহু গান কৰিছোঁ ৰিবিকা সিং বুলি ইয়াতো নেকি আমাৰ বড়ো নিৰুপম আছে যে এইটো গান কি হ'ল যেতিয়া কৰিলোঁ প্ৰথম গানটো বেয়া বুলি কোৱা নাই দেই মই গানটো আমি কৰি উঠি মানে হৰ্ষাৰ মই ডিছকাছ কৰিছোঁ কিবা এটা কৰিলোঁ এইটো গ'ল আৰু এনেকুৱা ধৰণে যাব আৰু ফালি দিলোঁ ফুল কনফিডেঞ্চ তাৰপিছত লাহে লাহে প্ৰচেছ হ'ল গানটো যিমান প্ৰচেছ হৈ আছে ভাল লাগি আহিছে এইটো শেষ আৰু মই তাৰপিছত ভাবিলোঁ ভিডিঅ' এটা কৰিবই লাগে এনেকৈ মোৰ চিনাকি মামা এজন তেওঁ প্ৰডিউচ কৰিলে তাৰপিছত তেনেকৈ মিলি ভিডিঅ' কৰি মেলি এতিয়া ইউটিউবত টানি মুনি 4 লাখ ভিউজ এটা হৈছে আৰু তাৰপিছত বুজি পাইছোঁ ক'ৰবাত কিবা প্ৰব্লেম এটা হ'ল আমিয়ে বেছি এক্সাইটেড হৈ গ'লোঁ সেইটো বস্তু ধৰিব নোৱাৰা তুমি মোৰ ভাল লগাটো তোমাৰ নালাগিব পাৰে কমপ্লিটলি বেলেগ কথা মানে জচে কৰি মই বহুত কাম জচত কৰিছোঁ মই তোমাকে নাপালেও জচত কৰিছোঁ
সেইটো চলি গ'ল তাৰপিছত বহুত কেইটা গান চলি গৈছে একেলগে চলি মই দেখিছোঁ প্ৰায় গানত 10 মিলিয়ন 1 মিলিয়ন 2 মিলিয়ন মিলিয়নত থাকেই থাকে প্ৰথম কেইদিন চলিছে তাৰমানে মই মোৰ হাতত একদম একো নাই মই খালি কৰি গৈছোঁ আৰু সেইকেইদিন নাজানো 2021-22 এই দুটা চন মানে যি চুইটো শুন হৈ যায় মানে মই মোৰ বেছ দিয়া নাই কিন্তু হৈ গৈছে মই বুজিয়ে নাপালোঁ কেনেকৈ 23-24 যেতিয়া তুমি কিবা চুলে ছাপ'জ শুন নহয় তেতিয়া তোমাৰ কেনেকুৱা লাগে মানে শুন কেনেকৈ কৰোঁ এতিয়া সেইটো চিন্তা হয় কি কৰোঁ ক'ত কি তেতিয়া কোনোবা এটা পইণ্টত কিন্তু ইণ্টাৰনেটে ফ্ৰাষ্ট্ৰেটো কৰি দিয়ে মানে আজিৰ সময়ত তুমি যেতিয়া বেলেগ মানুহসমূহক বহুত মানে জখলা বগাই থকা দেখিবা তোমাৰ বেয়া লাগিব কাৰণ তুমিও ছেইম কাম ছেইম এফৰ্ট দি আছা এতিয়া আজি মই যদি এটা গান কৰি মই যদি এটা গান কৰি আছোঁ ছাপ'জ অডিঅ'ৰ পৰা ভিডিঅ'লৈ যিমান খৰচ কৰিছোঁ যিমান এফৰ্ট দিছোঁ কোনোবা XYZও দি আছে আজি মোৰ ছাপ'জ চলি গ'ল মোৰ তুমি যেনেকৈ ক'লা 10 মিলিয়ন হৈ গ'ল তাৰ 10,000 অহা নাই তাৰ ফ্ৰাষ্ট্ৰেশ্যন হ'ব তাৰ গানটো চাগে মোতকৈ বেটাৰ হ'ব পাৰে গতিকে এইটো থাকে আৰু উপায় নাই আমি আমাৰ এটা বস্তু হ'ল আমি এসপ্তাহত মুভ অন কৰি দিওঁ কিয় কৰিব লাগিব তুমি নেক্সট গানটোৰ কথা ভাবিব লাগিব মুভ অন টাইমটো বহুত কম তাৰমানে মই এটা গানক লৈ বহি থাকিব নোৱাৰোঁ নহয় সেইটোৱে শেষ হৈ যাব নোৱাৰে নহয় আগত কি ক্ৰিয়েট কৰিবা সেইটো ভাবিব লাগিব গতিকে সেই এসপ্তাহ কিন্তু বেয়া ক্ৰিকেটাৰবিলাকৰ কথা মনত পৰি গ'ল ন তেওঁলোকৰ এটা বেয়া পাৰফৰ্মেঞ্চ হোৱাৰ পিছত মানে এটা বস্তু আমাৰ মানুহৰ মাজত আমিও কৰোঁ দেই আমিও মিছা নকওঁ এনেকুৱা হয় যে ছাপ'জ কিবা এটা ভাল হ'ল ভালটোক আমি বেছি ভাল বুলি নকওঁ কিবা এটা বেয়া হ'ল আমি ভালতকৈ 10 গুণ বেছি পিকিং কৰা যায় মোৰো হয় এইটো আমি চবেই সেনেকুৱা হয় নাজানো কিয় এতিয়া ছাপ'জ কিবা এটা চলা নাই সেইটোৰ ওপৰত তুমি এসপ্তাহ ইমান বেছি ডিপ্ৰেছড হ'বা ইমান বেছি চিন্তা কৰিবা কিন্তু ভাল হ'লে সেইটো বেছি ইমান বেছি চেলিব্ৰেট কৰা নহয় এতিয়া মোৰ মনতে নাই মই লাষ্ট মিলিয়ন এটা হওঁতে কেতিয়া ফূৰ্তি কৰিছিলোঁ আগতে 1 মিলিয়ন ৱাজ এ বিগ থিং তাৰমানে প্ৰথম 1 মিলিয়নত কেক কাটি একদম মানে বেলেগ ফূৰ্তি মানে প্ৰথম 6 দিনত 1 মিলিয়ন হৈ গৈছে মোৰ এটা ডেড চেনেল মোৰ চেনেলত 2,000 ছাবস্ক্ৰাইবাৰ আছিলে তাৰপিছত 6 দিনত অৰ্গেনিকলি 1 মিলিয়ন মই আই ৱাজ লাইক কি ঘটনা তাৰপিছত নেক্সট 5 দিনত 2 মিলিয়ন মোৰ সুখৰ ঠিকনা নাই তাৰমানে কিন্তু মোৰ লাগে আচলতে প্ৰথম চেলিব্ৰেশ্যন কৰাটো দৰকাৰী মানে আজিকালি এনেকুৱাও হৈছে সৰু বস্তু কিছুমান আমি চেলিব্ৰেট কৰিব পাহৰি যাওঁ যে বেছি ডাঙৰ আশা কৰোঁ কাৰণে নিৰাশা বেছি এতিয়া চোৱা এতিয়া যেতিয়া তোমাৰ 33 মিলিয়ন এটা তোমাৰ থাকিব আৰু তাৰপিছত তোমাৰ সদায় কম্পিটিশ্যনটো 33 মিলিয়নহে হ'ব কিন্তু 1 মিলিয়ন ইজ এ বিগ থিং ন তুমি যদি তাত ভাবাচোন 10 লাখ মানুহে তোমাক চাই আছে সেইটো পিছত বুজি পালোঁ তাৰমানে মই সেই ডাঙৰ গ'লটো সদায় খেদি থাকোঁতে সৰু সুৰা সুখবোৰ এৰি দিলোঁ তাৰমানে সেইকাৰণে এতিয়া মোৰ এইবিলাক নাই এতিয়া 10,000 ভিউজ আহিলে মোৰ বেছি এফেক্ট নকৰে আৰু সাধাৰণতে এজন ছিংগাৰ বা এগৰাকী ছিংগাৰে কোৱা শুনো যে তেওঁলোকে ভাল পোৱা গানটো বা যোনটো গান হয়তো যিটো গানত তেওঁলোকে পূৰা এফৰ্ট দি বনাইছে এইটোত বেছি ভিউজ নাথাকে তাৰপিছত মই সদায় ভাবোঁ মানে কাৰণ মইতো সেই ছিংগাৰ পাৰ্চপেক্টিভৰ দি ডেফিনেটলি চাব নোৱাৰোঁ মই ভাবোঁ সদায় যে কিয় মোৰ বেষ্ট কামটো যোনটো মই জানোৱেই এইটো মোৰ বেষ্ট কাম মই কৰি থকা মানুহটোৱে ইমান এফৰ্ট দিয়াৰ পিছত সেই কামটো নচলোৱাৰ পিছত মোক কি ধৰণৰ বস্তুৱে উৎসাহ দিব যে মই সেই কামটো কৰিম আকৌ এবাৰ কৰিম সেইটো আচলতে ভাল পোৱা কামটো কৰি থাকিব ইচ্ছাটো যাই থাকিব লাগিব এতিয়া মই যদি মোৰ গান ছাপ'জ কিবা এটা বহুত বেষ্ট বুলি ভাবোঁ মই চব দি দিছোঁ আৰু ভাল হৈছে সেইটো ভিউজ অহা নাই মই নেক্সট টাইম সেইটো কেনেকৈ কৰিম তাৰ আগতে এটা বেলেগ বেয়া গান হিট কৰাই ল'ব লাগিব বেলেঞ্চ টাইপ মানে এতিয়া মই যোৱাকালি নহয় আচলতে এসপ্তাহমানৰ পৰা দেখি আছোঁ আজিকালি এটা কাপল ভাইৰেল হৈ আছে এয়া দোকান দিয়ে নেকি তেওঁলোকে মই চাইছোঁ চলে কুলছে মই ভাবিছোঁ কিবা ভাইৰেল হৈছে চাগে মইতো বাহিৰা বুলি ভাবিছিলোঁ প্ৰথম হয় ন পিছত মই গম পালোঁ আমাৰ ইয়াৰে হয় ভিউজ দেখি মই পগলা ভিউজ 1 মিলিয়ন 2 মিলিয়ন তাহাঁতে ক্ৰেক কৰিছে এলগৰিথমটো সেইটো ডাঙৰ কথা আৰু মানে ইণ্টাৰেষ্টিঙো হ'ব পাৰে বস্তুটো ভয়ংকৰো হ'ব পাৰে যে সেই এলগৰিথমটো ছাপ'জ এতিয়া যদি সেইটো যদি নিউট্ৰেলাইজ হৈ যায় চবৰ কাৰণে সেইটো হৈ যায় তেতিয়াতো কি বৰবাদ ন তুমি নোৱাৰা ন মই নোৱাৰিম নহয় এইটো কৰিব ইমান তলত নামিব নোৱাৰিম ন এতিয়া তুমি ছিংগাৰ হিচাপে সেইটো কেনেকৈ টাচ কৰিবা সেই এলগৰিথম সেইটো কথা সেইটো এলগৰিথম ইনষ্টাগ্ৰামত বৰ্তমান চলি আছে তাকেতো মানে আৰু আমাৰো ইণ্টাৰেষ্টিং কথা আমি গালি দিওঁ আমি চাওঁ আমি খুচৰি এইটোকে চাওঁ আচলতে আমাক প্লেজাৰ দিয়ে ন আমাৰ কুটকুটাই থাকে ন মনটো বেয়া বস্তু এটা চাবলৈ এটা জমনি বস্তু চাবলৈ এইটো হয় আৰু মানুহ মানে এনেকুৱা আৰু মানে বৰ বেয়া আচৰিত পাওঁ যে আমি এতিয়া বহি যি কথা কৈ আছো ৰাতিপুৱা আমি দুটা সেয়ে চাম যিমান তুমি ইণ্টেলেকচুৱেল কথা পাতি নোলোৱা কিয় একো লাভ গৈ সেই মিমে চাবা তুমি মই কেতিয়াবা ভাবোঁ আমাৰ কেতিয়াবা পডকাষ্ট যেতিয়া খুব ইণ্টেলেকচুৱেল ডিৰেকশ্যন যাওঁ মানে এইটোত ভিউজ নাই আমি এবাৰ কৰিছিলোঁ খুব ভাল টপিক এটাত মই টপিকটো নকওঁ বাৰু
সি ইমান ভাল টপিকটোত ভিউজ আহিছে 5,000 এটা আমি কৰি দিলোঁ এনেই আৰুতো বেছি 4 লাখ সেইটো 5 লাখ মই বোলো 1 ঘণ্টীয়া এপিছড এটা মানুহে যদি 4 লাখ মানুহে চাইছে এইটোতো খুব ডাঙৰ কথা, বহুত ডাঙৰ কথা। এতিয়া এই কণ্টেণ্ট ফিল্টাৰেশ্যনৰ মাজত আজিকালি শিল্পী বুলি কোৱাটো অলপ এটা কণ্ট্ৰভাৰ্চিয়েল পইণ্ট হৈ যায় বা বহুতে আজিকালি এক্সট্ৰা হাম্বলো হৈ যায় যে নাই মই শিল্পী নহয়, মই ছিংগাৰহে, মই চেষ্টা কৰি আছোঁ, মই শিকি আছোঁ। বাট একদম অনেষ্টলি ক'ব গ'লে গানটো ভালকৈ গাব জানিলে ছিংগাৰ হৈ যায়, বাট শিল্পী হোৱাটো অলপ টান। আৰু শিল্পী হোৱা পৰিৱেশো নাই নহয় এতিয়া। কি কোৱা এইটো, তুমি কি ভাবা? কেনেকৈ কিয় পৰিৱেশ নাই? পৰিৱেশ নাই, অডিয়েঞ্চৰ সেই সোৱাদে নাই বুলি ক'ব লাগিব। আৰু আমি অডিয়েঞ্চকো ভুল দিওঁ, অডিয়েঞ্চৰো ভুল নাই, কাৰণ আচলতে ভাল গানো চলি আছে, এইটো ক'ব নোৱাৰোঁ মই। কাৰণ তুমি যদি চাব যোৱা সান্নিধ্যহঁতৰ গান বা শংকুদাৰ গান, বহুত ভাল ভাল গানো চলিছে, এনেকুৱা নহয় যে চলা নাই। কিন্তু তথাপিও এইটো বেছি চলিছে ন, যিবিলাক অকণমান পাতল হয় এইটো বেছি চলিছে ন। আচলতে অডিয়েঞ্চৰ সংখ্যা সেইটোৰ বেছি, সেইকাৰণে এইটো অকণমান ভৰটো বেছি। তাকে মানে শিল্পী এতিয়া সেই মানুহখিনিৰ মাজত তুমি শিল্পী কেনেকৈ হ'বা? সেই মানুহখিনিতো আজি তোমাক ভাল পাইছে, কালি কোনোবাক ভাল পাবা, আৰু তুমি এক্সাম্পল ছেট কৰিব নোৱাৰা। তাৰমানে যদি তোমাৰ পাতল বস্তু এটা ভাল পাইছে, তুমি কি এক্সাম্পল ছেট কৰিবা? গতিকে আমিতো শিল্পী হ'ব, মই এতিয়া জেনেৰেলাইজ হৈ গ'লোঁ, মই শিল্পী হ'ব নোৱাৰিম চাগে। তুমি ভাবা এনেকৈ? মই ভাবোঁ, কাৰণ মোৰ অডিয়েঞ্চখিনি তেনেকুৱা নহয়। মোৰ অডিয়েঞ্চখিনি অকণমান কম ইণ্টেলেকচুৱেল হয়। তুমি সেইটো নিজে বহুত চিম্পল মানুহখিনিয়ে মোৰ গান শুনে, আচলতে বহুত চিম্পল যিখিনি মানুহে শুনে। গতিকে মই এতিয়া মস্ত টান কিবা এটা কৰিব নোৱাৰোঁ। তাৰমানে চেষ্টা কৰিব পাৰোঁ, মোৰ ভাল লাগিব পাৰে, সেইটো নুশুনিব, সেইটো মই নিজৰ কাৰণে কৰিব লাগিব। গতিকে মই সেই অডিয়েঞ্চখিনিৰ কাৰণেহে গান কৰিব লাগিব, যিখিনি হয়তো বহুতে স্কুলে যোৱা নাই। তোমাৰ নেক্সট গ'ল কি? তোমাৰ টাৰ্গেটটো কি? মোৰ টাৰ্গেট এখন ভাল এলবাম কৰিব মন আছে নিজৰ কাৰণে, আৰু যদি সেইখন চলি যায় চলি গ'ল। আৰু অহা 10 বছৰত কিবা এটা জেগাত যাব মন আছে, আৰু মোৰ নিৰ্দিষ্ট কিবা এটা ছেট কৰা আছে, আৰু তাত যাব পাৰে। তুমি সেইটো ভাবি থৈছা? ভাবি থৈছোঁ। আজিকালি এটা বস্তুও দেখা যায়, তুমি যোনটো ক'লা অডিয়েঞ্চ, এই অডিয়েঞ্চৰ আইডিয়া বা ইমান মানে এক্সপ্লিচিটলি কোৱা মই কাকো শুনা নাছিলোঁ দেই এতিয়ালৈ। মই তোমাক জেনুইনলি কৈছোঁ, যোনে মানে নিজৰ অডিয়েঞ্চক এনেকৈ ক্লাছিফাই কৰিব পাৰে। মোৰতো ক্লাছিফাইড হৈ গৈছে, কাৰণ মই যেতিয়া অকণমান টান কাম কৰিছোঁ, মানে বুজিবলৈ টান গান কৰিছোঁ, ভাল পোৱা নাই, আৰু মানে মোৰ পৰা এক্সপেক্ট নকৰে। মোৰ তাত কমে নাই আপোনাৰ এনেকুৱা গান লাগে, তোমাকে নাপায়, আছো থাকিম টাইপ গান কৰিব লাগে, দাদা তেনেকুৱা মজা। তোমাৰ বেয়া নালাগে? বেয়া লাগে যেতিয়া তুমি তুমি অলপ বলিউডৰ ইনস্পায়াৰ হয়। মোৰ পাৰিলে ৰোৱা বুলি গীত এটি আছে, দীপলিনা বাৰ লগত গাওঁ। মই ক'ব গ'লে ওৱান অফ মাই ফাইনেষ্ট আৰু কাম। সেইবিলাক গান ভিউজ আছে, 1 মিলিয়ন এটা আছে, সেইটো ভিডিঅ'ৰ কাৰণে গৈছে। আৰু কিন্তু তাত কমেণ্ট আহে যে আছো থাকিম টাইপ লাগে, বা অকণমান আৰু সেই লাগে আৰু বুলি কয়। গতিকে এইবিলাক আছো থাকিম বেয়া গান বুলি কোৱা নাই মই, সেইটো গানো মোৰ খুব ভাল প্ৰিয় গান, কিন্তু জেনেৰেলাইজ হৈছে। আৰু মানে আমাৰ অসমত প্ৰায় হয়। আৰু মানে ইণ্ডি ছিংগাৰ বুলি এটা টেগ আছে, অমুক ছিংগিঙে কৰে, এনেকুৱা টাইপৰ আণ্ডাৰৰেটেড বুলি টেগ আছে। আণ্ডাৰৰেটেড বুলি একো বস্তু নাই, কেনেকৈ থাকিব তাৰ? তুমি এতিয়া আমাৰ অসমৰ আণ্ডাৰৰেটেড ছিংগাৰ তুমি কোন ক'বা? মোৰতো বহুত আছে মানে মোৰ আণ্ডাৰৰেটেডৰ দৃষ্টিত এতিয়া অলোকেশ দত্ত। মই আণ্ডাৰৰেটেড এইকাৰণে কম, কাৰণ তোমাৰ নিচিনা তেওঁৰ 100টা অডিয়েঞ্চ কিন্তু আছে, তেওঁ ৰেটেডে হ'ল। গতিকে সেনেকুৱা একচুৱেলি সেইটোৱে পাৰ্চপেক্টিভ হয়, কাৰণ অডিয়েঞ্চটো ক্লাছিফাইড হৈ যায়। ইয়াত বুলি নহয়, চবতে হয়। বাহিৰতো চোৱা তুমি, কিমান বিভিন্ন ধৰণৰ বিভিন্ন টাইপৰ কি কয় আৰ্টিষ্ট আছে। তোমাৰ টনি কক্কৰো আছে, অৰিজিত সিঙো আছে, চবেই চব নুশুনে, চবৰে ক্লাছিফিকেশ্যনে আছে। এতিয়া কিন্তু এনেকুৱা হৈ গ'ল, টনি কক্কৰৰ গান শুনা মানুহক হাঁহে, মানে সেইটো ইয়াতো হৈ আছে ন, লাহে লাহে হৈ আছে। আমাৰ ইয়াতো হৈ আছে। আমাৰ ইয়াত যদি অকণমান পাতল গান কৰিছে, তাক ভাল পাই আছে, তাক বহুত বেছি ভিউজ আহিছে, তাক কিন্তু ছ'চিয়েল মিডিয়াত গালি পাৰি আছে, আকৌ শুনি কিন্তু সিয়ে আছে আৰু ৰাতি। মানে মই অনেষ্টলি কওঁ, নিজৰ এক্সপিৰিয়েঞ্চ এজন আছে দেই এনেকুৱা ছিংগাৰ, মই নামটো নকওঁ। আমি মানে শুনি বেয়া হাঁহোঁ, মানে কাৰণ মানে ভিডিঅ'ৰ কনচেপ্টটোৱে হ'ল বা অলপ বেয়া, মানে আমাৰ কাৰণে মানে কি, মই কমেণ্টছবিলাক পঢ়ি মোৰ হাঁহি উঠে। মই ভাবোঁ কি যে ইমান এনেকুৱা কমেণ্টছ লৈ তেওঁ কামখিনি কৰি কেনেকৈ আছে, কিন্তু তাৰপিছত দেখোঁ কেনেকুৱা দগৰা প্ৰডাকশ্যনৰ পইচা আহি আছে, বা শ্ব' কৰিলে তেওঁৰ অডিয়েঞ্চৰ কাৰণে তেওঁ কিমান ভিউজ পায়। কিন্তু তাৰপিছত ভাবোঁ শেষৰ ফালে যেতিয়া আজিৰ পৰা 5-10 বছৰ হৈ যাব, যেতিয়া সেইখিনি গান ব'ৰ হৈ যাব, তাৰপিছত তেওঁ কোনটো স্থিতিত থাকিব? সেইটো এটা প্ৰব্লেম হ'ব বাৰু, মানে লং টাৰ্মৰ এইটো নাই, মানে ছাষ্টেইনেবিলিটিটো নাই। তুমি ভাল সেই বেলেঞ্চটো যে ক'লো, এটা হিট দি লোৱা, দুটা ভাল কৰা, আৰু এটা হিট দিলা। হিট মানে কি কৈছো, মানে তোমাৰ যিটো তোমাৰ অডিয়েঞ্চ, তাহাঁতক চাৰ্ভ কৰি থাকিব লাগিব তুমি সময়ে সময়ে। আজি মই বহুত দিন চাৰ্ভ কৰিব পৰা নাই। মোৰ ক্ষেত্ৰত মই বহুত দিন অডিয়েঞ্চক তেনেকুৱা ৰোমেণ্টিক ভাল লগা
মন চন ভাল লাগি যোৱা গান এটা দিব পৰা নাই, সেইটো মোৰ প্ৰব্লেম আৰু মই দিব পৰা নাই, কাৰণ মই নিজৰ ভাল লগাবোৰ কৰাত ব্যস্ত আছোঁ। কিন্তু মই যদি তেনেকুৱা দুটা এটা কৰি দিওঁ, হয়তো মোৰ ভাল লগাবোৰো ভাল পাব তেওঁলোকে। এনেকুৱাও হয় গান বুলি ক'ব গ'লে মানে এইটো এটা মানুহৰ কাৰণে এস্কেপ হৈ যায় ন, এস্কেপ হয়, যে গোটেই দিনটো বেয়া লাগি আছে বা হয়তো সেই গাড়ীত যাই থকা সময়খিনি এটা খুব ধুনীয়া গান শুনি পেলাই যাম। আজিকালিৰ সময়ত এটা বস্তু গম পোৱা গৈছে যে ভাষাৰ কোনো লিমিটেশ্যনছ নাইকিয়া হৈ গৈছে। দিলজিৎ দোসাঞ্জৰ গান ইয়াতে শুনা হৈছে, গোলাবী চাৰি ভাইৰেল হৈ আছে। বাট এই লেংগুৱেজটোক লৈ পেলাই এনেকুৱা কিয় হয় যে অসমীয়া গান আজিও বাহিৰত যাব ৰৈ যায়? এক্সেক্টলি। বেংগলী গান কেনেকুৱা, বেংগলী কালচাৰটো কেনেকুৱা ন? সেইটো মই দেখিছোঁ, বহুত দেখিছোঁ। আমাৰ অসমীয়া গান সেই লেভেলত বাহিৰত নচলে। তুমি চাব গ'লে আমাৰ আচুৰ্যদাই ৰিচেণ্টলি এটা সম্বলপুৰী গীত কৰিছিল, উড়িয়া গান এটা কৰিছিল, সেইটো বহুত চলি গ'ল। তেওঁৰ গানটো তেওঁ কৰে অসমত চলিব পাৰে, কিন্তু নহয়, তেওঁৰ লেংগুৱেজটো বাদ দিও চলিছে অসমত ন। আমাৰ অসমীয়া গান কিয় নচলে মই ক'ব নোৱাৰিম, কিন্তু চলিব লাগে, চলিলে ভাল লাগিব। কিন্তু যদি বলিউডৰ মানুহ এক্ট্ৰেছবোৰে আমাৰ গানত ৰিল বনাই থাকে, ভাল লাগিব চাবলৈ। বলিউডত কিন্তু বহুত অসমীয়া মানুহ কাম কৰা আৰম্ভ কৰি দিছে ন, বহুত। এতিয়াতো বহুত, এতিয়া মানে এনেকুৱা হৈছে যে এভৰি আদাৰ চিৰিজত এজন অসমীয়া থাকে। ভাল লাগে দেই, ভাল লাগে। মানে বম্বেখনত গৈ এতিয়া এনেকুৱা নালাগা হ'ল যে ইয়াতে কোনোবা বেলেগ থাকে বা ইয়াতে অসমৰ বাহিৰৰ জেগা এটা। মানে এতিয়া সেই বস্তুটো তুমি ভাবানে তুমিও কেতিয়াবা বাহিৰলৈকে মন আছে? সেইটোৱে কথা। এতিয়া মই সিমান কেপেবল এতিয়ালৈ হোৱা নাই যে মই বলিউডত গৈ কাম কৰিব পাৰিম। আগতে শিকিবলগীয়া বহুত আছে, ইমানখিনি হয়তো যেতিয়া কেপেবল হ'ম এদিন যাম, বম্বে যাম, দৰ্জা টকটকাম ক'ৰবাত। ঘৰৰ কথা অলপ যদি জানিব পাৰোঁ, মাহঁতৰ ছাপোৰ্ট কেনেকুৱা আছিল? মাহঁতৰ ছাপোৰ্ট আগৰ পৰাই আছে, গানক লৈ আছে, গান গোৱাটোও বিচাৰিছে। তুমি মাছ কম কৰিম বুলি কৈছিলা, প্লেন কিবা মাছ কমৰ ফালে আছিল? নাছিলে, মই মাছ কমো গানৰ কাৰণে কৰিছোঁ। কিয়? মানে একদম মোৰ তাত মানে বজালি গ'লে তুমি ইয়াতো, মই আৰ্টছত আছিলোঁ, ইয়াতো তুমি কিবা ইকনমিক্স সেইবিলাক পঢ়িব লাগিব, ইয়াতো তুমি মাছ কমটো পাই গ'লো। মাছ কমত কি হয়, অকণমান বাহিৰা সেইটো বেছি থাকে, যি নহওক কিতাপী নাই, গতিকে মই সেইটো লৈ ল'লোঁ আৰু ভাল লাগিল। তাৰপিছত ঘৰৰ পৰা এনেকুৱা নাই নে, মানে যেতিয়া তুমি ফাৰ্ষ্ট গুৱাহাটী, প্ৰথম গুৱাহাটী আহোঁতেতো আইডিয়াই নাই ঘৰত মই কিয় গুৱাহাটী আহিছোঁ। কোৱাও নাছিল? মই কৈছোঁ, কিন্তু ইমান বিশ্বাস কৰা নাই, ভাবিছে আৰু 2-3 মাহ থাকিব, গুচি আহিব, চাকৰি মাথা মাৰিব, এনেকৈ ভাবিছে আৰু। কিন্তু আৰু লিখা থাকে, মই ক'লো ডেষ্টিনিটো মোৰ এনেকুৱা ৰাস্তা এটা বনি আছিল, তাৰমানে মই তেনেকৈ যাবলগীয়া আছিল, তেনেকৈ গ'লোঁ। আজি তোমাৰ ইয়াত বহি আছোঁ মই, এয়া নহয় অসমৰ TRS, অসমৰ কি সেইদিনাও কোনোবা এটা দিলে চুলাই পাইছে। ঠিকে আছে দে। এই কনচেপ্টটো এটা কিন্তু ইণ্টাৰেষ্টিং কনচেপ্ট হৈ আছে, যে যোনটো আজিকালি মানে ৰিলেট কৰি দিয়ে যে এওঁ অসমৰ অমুক, এওঁ অসমৰ মোৰ তাত মানে অসমৰ অৰিজিত সিঙৰ নিচিনা মাত বুলি কয়। বাহ, মোৰ হাঁহি উঠে। তুমি এতিয়া সেইটো কি তাৰিফ হিচাপে লোৱা নে কি বুলি লোৱা? মই গালি হিচাপে লওঁ। সেইটো হ'ব নোৱাৰে ন, মানে ক'ৰবাত টেক্সাৰটো একে পাই চাগে, ক'ব পাৰে, কিন্তু সেইটো কেনেকে হ'ব পাৰে? অলপ ৰাখি দিয়া, চুলি তুলি অলপ দেখাত নকয়, অলপ ৰাখি দিয়া, তেতিয়া আৰু কৈ দিম, আৰু ক'ব। মই যদি অকমান বেছি জধল হৈ থাকোঁ, চিম্পল আৰু ক'ব। এই বস্তুটো লৈ তোমাৰ কি টেক? মানে ইউজুৱেলি ল'ৰাৰ ক্ষেত্ৰত মই দেখা পাওঁ, মানে ছোৱালীৰ ক্ষেত্ৰত যদিও ইমান বেছি জাজ নকৰে এইটো ক্ষেত্ৰত, ল'ৰাৰ ক্ষেত্ৰত কৰে যে ল'ৰাজনে খুব ৰঙিলী বঙিলী কাপোৰ পিন্ধাৰ লগে লগে, মানে আৰ্টিষ্টৰ ক্ষেত্ৰত কৈ আছোঁ, ৰঙিলী বঙিলী পিন্ধাৰ লগে লগে এটা বেলেগ এপ্ৰ'চ দিয়ে। চবেই বিচাৰে যে একদম চিম্পল হৈ থকা। নহয়, চিম্পলটো এতিয়া চিম্পল হ'লেও তোমাক জাজ কেতিয়া নকৰিবা? তুমি, আমি ক'লোঁ অৰিজিত সিঙৰ কথা, তেওঁৰ নিচিনা মহান হ'ব পাৰিলে, তোৰ নিচিনা ইমান ভাল গাই, ইমান নামটো নকয় বাৰু, লেজেণ্ডাৰী হয়, গতিকে তেওঁক চিম্পল হ'লে তুমি জাজ নকৰা, কিন্তু মোক কৰিব। মই যদি আজি তোমাৰ তাত বুলি মই এখন প্ৰগ্ৰেমত যদি আজি চেণ্ডেল পিন্ধি গুচি যাওঁ, মোক জাজ কৰিব, মোক নমায়ো দিব পাৰে, ডাঙৰ কথা নহয়। গতিকে সেইটো উপায় নাই আৰু, এইটো মানুহ লৈ আচৰিত কথা, মানুহ লৈ তোমাৰ অধাটো লৈ হ'ব এইটো। মানে ময়ো সেইটো ভাবোঁ যে এই ৰিচেণ্টলি যেতিয়া অৰিজিত সিং ইয়াতে আহিছিল, জিন্স এটা পিন্ধিছে, ধুনীয়া ওপৰত জেকেট এটা পিন্ধি তেওঁক জৰুৰত নাই, তেখেতে ৰঙীন চঙীন হয়, একো মানুহক ইমপ্ৰেছ কৰিবলগীয়া নাই, তেখেতৰ মাতটোৱে বহুত। আমাৰ ক্ষেত্ৰত নহয়, সেইটো এটা এট্ৰেক্টিভ পইণ্ট হৈ যায় ন, যে সেইটো এট্ৰেকশ্যন এটা টানিব লাগিবই। এতিয়া আমাৰ ইয়াত হয়, তুমি দেখি আছা, ধুনীয়া নহ'লে ছোৱালী মোৰ ধুনীয়া নহ'লে গানেই নচলেচোন, সেনেকুৱা নহয়, কিবা এটা চলি গাব পাৰে নে নাই সেইটোৰ কথা, সেইটোতো বহুত পিছত আহে, আৰু এতিয়াতো এপিৰিয়েঞ্চ ইজ দ্য মেইন, মানে ক'ৰ, সেইটো অসমত চলি আছে। নতুন প্ৰথা, এইটো আগতে নাছিলে, আগতে ইমান মানে এইবিলাক মই শুনাই নাছিলো, এতিয়া দেখিছো। আৰু এতিয়া মানে এইবিলাক নতুন প্লেটফৰ্মছ বিলাকে কৰিছে, এইটো তাহাঁতৰো দুখ নাই। আমি আমাৰ চলিব লাগিব ন, আমি যি কৰি আছো, যিটো মাৰ্কেটে দেখাই আছে সেইটো কৰিছো। আমি এনেকুৱা নহয় যে আমি গান এটা বনাইছো ৰিল হওক বুলি,
ৰিলে যে পুষ্টটো দি আছে সেইকাৰণে কৰি আছে যদি ৰিলৰ পৰা ইউটিউবত লাভ নহ'লে ইউটিউবৰ পৰা শ্ব'ত লাভ নহ'লে নকৰিলে হয় মানে এই কথাটো বুজা দৰকাৰী যে বহুতে কয় এই আৰ্টিষ্টজনে খুব চিপ কাম কৰি আছে যে তেওঁ ইণ্টেনশ্যনেলি এনেকুৱা গান বনায় বাট এইটো কথা জানিব লাগিব যে ডিমাণ্ডটো থকাৰ কাৰণেহে এনেকুৱা তেওঁৰ মানুহে শুনি আছে বিচাৰিছে ন তেওঁৰ পৰা তেওঁৰ ডিমাণ্ড আছে কাৰণে তেওঁ কৰিছে যোনদিনাখন এইটো ৰখি যাব সেইদিনাখন আৰু তেওঁৰ কাৰণে তেওঁ ভাল কাম কৰি আছে তেওঁৰ কাৰণেতো তেওঁৰ অডিয়েঞ্চক চাৰ্ভ কৰি আছে ন যি নক তোমাৰ কাৰণে কিবা XYZ গান এটা বেয়া হ'ব পাৰে মোৰ কাৰণে ভাল হ'ব পাৰে সেইটো ক'লে অডিয়েঞ্চৰ ক্লাছিফিকেশ্যন আছে চইচেছ আছে তুমি নুশুনিলে হ'ল সেইটো বেষ্ট ন যদি বেয়া লাগিছে মোৰ কিবা এটা বেয়া লাগিছে মই নুশুনো মই সেইটোৰ কথা কৈ লাভ নাই ন আৰু যদি আৰু কয় ন ছাকচেছফুল মানুহক বহুত জাজ কৰে আজিকালি আনডিজাৰ্ভিং বুলি কৈ দিয়ে তুমি চাবা নতুনকৈ কোনোবা এটা উঠি আহিছে ল'ৰা ছোৱালী যোনেই নহওক নতুনকৈ গান চলিছে আমাৰ গানৰ ক্ষেত্ৰতে কওঁ বহুত জাজমেণ্ট কৰা হয় তাৰমানে আনডিজাৰ্ভিং তাৰমানে ফেচবুকত তুমি পষ্ট পাবাই এটা হ'লেও পাবা তাৰমানে কথা চলে আৰু তাৰমানে ইমান ডিজাৰ্ভ নকৰে একদম বেলেগ পৃথিৱী গতিকে কিন্তু সেইটো নহয় তাৰমানে আনডিজাৰ্ভিং বুলি হ'বই নোৱাৰে কাৰণ চোৱা যদি কোনোবাই ভাল পাই আছে তাৰমানে সি কিবা এটা কৰি আছে কিবা এটাতো আছে নহ'লে কিয় ভাল পাব আজি যদি মোক 100টা মানুহে ইমান ভাল পায় ছাপ'জ মই সেই 100টা মানুহক কিবা এটা দি আছোঁ ক'ৰবাত কিবা এটা দি আছোঁ সেইটো তুমি মই ডিকোড কৰিব পৰা নাই কিন্তু কিবা এটা দি আছোঁ গতিকে এই যে নতুনকৈ উঠি অহা মানুহখিনিক জাজমেণ্টবিলাক পাছ কৰি আছে গাব নাজানে কিবা নাজানে গাব নাজানাতো কিবা এটা আছে তাৰমানে কিবা যিটো ডেলিভাৰ কৰি আছে তাৰমানে যিটো তোমাৰ মোৰ কাৰণে চিপ বা কোনোবাৰ কাৰণে চিপ সেই অডিয়েঞ্চখিনিৰ কাৰণে কিন্তু কিবা এটা হয় গতিকে সেইটো আমি জাজ কৰিব নোৱাৰোঁ তাৰমানে আমি লিখিব নোৱাৰোঁ ফেচবুকত তাৰমানে অমুক ডিজাৰ্ভ নকৰে দেই এনেকুৱা তাৰমানে কৰে কাৰণে পাইছে সেইদিনাখন এটা ভিডিঅ' ভাইৰেল হ'ল বিৰাট বেয়া লাগিছে চাই মৌচম গগৈ মই মৌচমটা ভিডিঅ'টো চাই সেই ভিডিঅ'টো দেখি কিবা এটা নাজানো বেয়া লাগিল যে ইমান চিনিয়ৰ আৰ্টিষ্ট এজনৰ বহুত চিনিয়ৰ আৰু বহুত ভাল মানুহ বহুত ভদ্ৰ নম্ৰ মানুহ তাকেতো তেওঁক মই আজিলৈকে না কিবা কণ্ট্ৰভাৰ্চিত দেখিছোঁ গান নিজৰ মতে খুব চিনচিয়াৰলি গায় তেনেকুৱা ঘটনা এটা হোৱাটো বিৰাট বেয়া সেইটো কৈছোঁ চিনিয়ৰটো টাইমিংটো যে ক'লোঁ তোমাক 1টা বজাত আছে নেকি 1টা বজাত যদি ষ্টেজখন দিয়ে আৰু তেওঁ কৈছে ন মই মোৰ গান কেইটা নাগায়নো কি গাম কৈছে ষ্টেজতে কৈছে দুখ লগা কথা কেনেকুৱা হ'ব তেওঁক যদি মোক মাতিছিলেনো কিয় এনেকে কৈছে দুখ লাগে আৰু আমাকো কৰে এইটো আমাকো কৰে কিন্তু আমি ৰিয়েক্ট কৰিব পৰা হোৱা নাই তাৰমানে আমি তেনেকৈ ৰিয়েক্ট কৰা নাই বা সেইটো ক'তো কেমেৰাত ধৰা খোৱা নাই কাৰণে আমি কণ্ট্ৰভাৰ্চিও কৰা নাই কিন্তু এইটো হয় যেতিয়া টাইমটো তোমাৰ 1টা বজাত তুমি ষ্টেজখনত উঠিবা তুমি গৈ প্ৰথম তুমি ভূপেন হাজৰিকাৰ গীত এটা আৰম্ভ কৰোঁ চাপ'জ আমি সেইটো শুনা মানুহ মুডত নাথাকে বহুত মানুহ বয়সস্থ মানুহখিনিতো গুচি গ'ল যদি তোমাৰ 10টাত আৰম্ভ হৈছে বঢ়িয়া কথা নাই কিন্তু তোমাৰ সেই 1টা বজাত নাথাকে নহয় তোমাৰ সেইখিনি অডিয়েঞ্চ তেওঁলোকক যোৱাৰ পৰা একদম তোমাৰ পুৰা ৰিদমিক বস্তু এটা লাগে নাচিব পাৰে মাহলটো তেনেকুৱাই বাৰু মাহলটোৱে তেনেকুৱা আমাৰ আমিও দুখো দিব নোৱাৰোঁ কিন্তু সেইটো বহুত ভুল আৰু যিটো মৌচমদাৰ লগত হ'ল ষ্টেজত উঠি সি কৈছেতো তেওঁ ষ্টেজত উঠিব দিব নালাগে ইউজুৱেলি মানুহ উপায় নাই আৰু ইয়াত যি হ'লে হৈ যায় মানে আচৰিত লাগে মই মানে কেতিয়াবা তোমাৰ এনেকুৱা হয়নে ল'ৰা হিচাপে যে কেতিয়াবা এনেকুৱা থট কিবা বা এনেকুৱা চিন্তাত কেতিয়াবা ফচি যোৱা যে ভাবি ইমান ভাবা হয় যে তাৰপিছত নিজে এছেছ কৰি গম নাপাওঁ যে নেক্সট আমি ক'ত গৈ আছোঁ মানে হেৰাই যোৱা যায় মানে মই আমাৰ এতিয়া ৰিচেণ্টলি মই এটা চালোঁ যে এই ভাইৰেল কণ্টেণ্টবোৰক লৈ কমাৰ্চিয়েল কৰা হৈছে ৰিচেণ্টলি এটা ওলাল পেপে আমাৰ কৰিশ্মা নাথৰ গানটো খুব ধুনীয়াকৈ বাৰু তেওঁলোকে ইউটিলাইজ কৰিছে বস্তুটো মোৰ এনেকুৱা মই চিন্তা কৰোঁ যে ইয়াতে যে আমি সদায় কমপ্লেইন কৰোঁ আজিও আমি এটা ধৰণে ইয়াতে কমপ্লেইন কৰি আছোঁ যে কিয় নচলে আমাৰ কিয় বাহিৰা ভাষাত নাযায় কিন্তু প্ৰথমটো কোনোবাই ষ্টেপটো ল'ব লাগিব যে মই এনেকুৱা কাম এটা কৰিম যোনটো হয়তো ইয়াতে কোনো কৰা নাই যদি মই তোমাক সোধোঁ তেনেকৈ তুমি কেতিয়াবা কিবা বা এইকেইদিনত তোমাৰ কিবা এনেকুৱা প্ৰকল্প আছে নেকি যে মই এনেকুৱা কিবা এটা কৰিব বিচাৰোঁ যোনটো হয়তো ইয়াতে কোনো আগতে কৰা নাই মন আছে তেনেকুৱা প্লেনিংছো আছে বহুত বস্তু চাই থৈ দিছোঁ শুনি থৈছোঁ বাহিৰৰ বস্তু সেইটো আমি ইয়াত ট্ৰাই কৰিব মন অকণমান আমাৰ ষ্টাইলত আৰু সেইটো চাওঁ কি হয় সেইটো তুমি ক'ব তোমাৰ হাততে মই কৈছোঁৱে তোমাক মই কৰিবহে পাৰিম মেইন কৰিবলগীয়াটো বেলেগে কৰিব তাৰমানে তুমি ভাবি এইটো কাম কৰিব নোৱাৰা যে এইটো মোৰ ফাৰ্ষ্ট ষ্টেপ হ'ব এইটো মই কিবা বেলেগ কৰিম বুলি ক'ব নোৱাৰা তাৰমানে হোৱাৰ পিছত হৈ গ'লে এতিয়া তুমি আমি অলপ আগতে কোৰৰ কথা পাতিছিলোঁ কোৰ গানটো ভিডিঅ'টো বহুত বেলেগ অসমত তেনেকুৱা ভিডিঅ' প্ৰায় কম হৈছে আৰু খুব কম হৈছে সেই ভিডিঅ'টোত সিমান বেছি ৰিচ অহা নাই হয়নে কিয় অহা নাই তাৰমানে এহেড অফ ইটছ টাইম নেকি গতিকে বেলেগ কৰিম বুলি কৰা বস্তু নাই তেওঁলোকৰ বেলেগটো বেলেগ বুলি গমেই পোৱা নাই মানুহে সেইটোহে দিগদাৰ হৈ আছে এনেকুৱা ৰিস্ক কেনেকৈ ল'বা কোৱা সেইটো ভিডিঅ'ত কিমান বহুত লাখ টকা খৰচ হৈছে 10 লাখ টকা তুমি খৰচ কেনেকৈ কৰিবা যদি তোমাৰ ৰিটাৰ্ণটো চাব লাগিব তুমি এতিয়া চাপ'জ তুমি যে 2 লাখ টকা যোনটো ইনভেষ্ট কৰিছে কাৰণ ৰিটাৰ্ণ কেনেকৈ আজিকালি 2 লাখ টকাত ভিডিঅ' নহয় ৰে আজিকালি মই 60,000 টকাত কৰিছিলোঁ কিন্তু প্ৰথম গানটো
60,000ত কৰিছিলোঁ বেয়া দিছিলা নে আৰ্টিষ্টক পেমেণ্ট চেমেণ্ট কিবা দিছিলে সি দিছিলে অপৰাজ তেওঁ তেওঁ মেনেজ কৰিছিলে কেনেকৈ মই নিজে ফালে কাৰো লগত কথা পতা নাই মানে মোৰ কথাটো হ'ল যে সেই যে ইনভেষ্ট কৰোঁ আমি ছাপ'জ গান এটা বনাবলৈ যোনটো আমি ইউটিউবত ঢালোঁ ছাপ'জ তাতে 1 মিলিয়ন 2 মিলিয়ন যিমান ভিউজ আহে ৰিটাৰ্ণটোতো ডেফিনেটলি তুমিতো ইউটিউবাৰ হয় তুমিতো জানা ৰিটাৰ্ণ কি আছে সেইটোৱে মই সেইকাৰণে সুধিছোঁ যে ৰিটাৰ্ণটো কেনেকৈ হয় তাৰপিছত ৰিটাৰ্ণটো লাইভ শ্ব'জ পিছৰ শ্ব'জবিলাক এতিয়া যোনখিনি কৰি আমি যিখিনি কৰোঁ তাতে আৰু তোমাৰ এটা গান এবছৰত যদি তোমাৰ এটা গান ভালকৈ চলে তোমাৰ শ্ব'জ কেইখন হ'ব নাম্বাৰছ অফ শ্ব'জ হ'ব তোমাৰ পইচাৰ বাজেটটো এটা ভাল বাজেট পাবা তেনেকৈ তোমাৰ ৰিকভাৰী নহয় নেক্সট কৰিব পৰাও তোমাৰ পইচাখিনি আহিব অ'কে সেনেকুৱা ধৰণৰ হয় তে তোমাৰ ফাইনেন্সিয়েল ষ্টেবিলিটি এজন ল'ৰা হিচাপে সুধিছোঁ তুমি নিজৰ ফেমিলিও আছে হয়তো তোমাৰ তুমি গুৱাহাটীৰ নিচিনা জেগাত থাকিব লগা হৈছে নিজৰ ফাইনেন্সিয়েল ষ্টেবিলিটিটো তুমি কেনেকৈ মেইনটেইন কৰা কেনেকৈ প্লেন কৰা সেই বস্তুটো বহুত বেছি প্লেনিং নকৰোঁ মোৰ মানে কথা হ'ল ভালকৈ চলি থাকিব পাৰি হ'ল বহুত বেছি হাবিয়াস নাই লাইভ শ্ব'জ কেইটাৰ কাৰণে হৈ আছে কিন্তু দেই এইটো ক'ব লাগিব মোৰ কাৰণ ইউটিউবৰ আৰ্নিং প্ৰথম অৱস্থাত ভাল আছিলে যেতিয়া 33 মিলিয়নটো এনেকৈ গৈ আছিলে তেতিয়া ধুনীয়া পইচা আহিছিলে কিন্তু এতিয়া বহুত বেছি নাহে কিন্তু যদি মাহত 2-3খন ভাল শ্ব'জ হৈ যায় আৰু বঢ়িয়া চলি যায় আৰু ভগৱানৰ গ্ৰেচত আৰু মোৰ হৈ আছে তেনেকৈ মান্থলি এতিয়া বিহু ছিজনটো গ'লেও কলেজ ফেষ্টবিলাকত তাতে ফ্ৰেছাৰ্ছত গানবিলাকত গাবলৈ মাতে আৰু সেই মৰম আৰু সেইখিনিৰ কাৰণে জীয়াই আছোঁ মানে এই বস্তুটো বিৰাট ধুনীয়া বস্তু একচুৱেলি মানে সৰু সৰু বস্তু আমি ইউজুৱেলি ন'টিচ নকৰোঁ কিন্তু কলেজ এখনত ষ্টুডেণ্টে ভাল পায় এজন আৰ্টিষ্ট সেই আৰ্টিষ্টজনে সেই প্লেটফৰ্মটো পাবলৈও বহুত কষ্ট কৰিব লাগিব চিনাকি হ'ব লাগিব বা কিবা হ'ব মানে চব ইণ্টাৰ কানেক্টেড তোমাক যদি ক'ৰবাত শ্ব' কৰিবলৈ মাতিব লাগিব তাৰে কাৰণে তোমাক কিবা এটা পেহেচান লাগিবই চিনাকি এটা লাগিবই নহ'লে তোমাক মাতি নিছে তোমাক কোনেও চিনে তুমি বহুত ধুনীয়া গান গাইছা অকণমান নাচি দিব একো নাই কিন্তু তুমি অহাৰ আগত হাইপ নাই ন তুমি তাত যোৱাৰ আগত হাইপ নাই ন চবকে হাইপ লাগে আৰু কম্পিটিশ্যন ন আজি যদি XY অমুক কলেজে অমুকক মাতিছে আমি অমুকক মাতিম সেইটো এটাও থাকে চব বস্তু মানে আজি কমিটিবিলাকৰতো আল্টিমেটলি কম্পিটিশ্যন চলি থাকে বিহু কমিটিবিলাকৰ ওচৰে পাজৰবিলাক কোনে কাক মাতিছে আমি কাক মাতিব পাৰিম কিমান বাজেট বেছি কাক দিব পাৰিম এখন এয়া লিষ্ট ওলাই যায় বিহু এইখন চবচে মিছালি জানানে হয় নেকি তাত একো মানে সেই নাই এনেই দি দিয়ে এইখন কি ওলাই মানে এইখন প্ৰত্যেক বছৰে হাল্লা লগাবই ওলাই এনে প্ৰত্যেক সেইটো লৈ কণ্ট্ৰভাৰ্চি আজি মই সৰুৰ পৰা দেখি আছোঁ এই বাজেট লৈ সেইটো জেং হৈয়ে আছে এতিয়া ফেচবুকত হৈছে আগতে এনেই হৈছিল মুখে হৈছিল নিউজত আহিছিল আগতে তেতিয়া কোৱা আছিল অমুক লাখ টকা লয় সেইটো কোনেও নাজানে কোনে কিমান লাখ টকা কমিটিহে জানে আমি চাপ'জ মই কিবা XY কিবা পইচা এটা কৈছোঁ তাতকে কিমান কি মিলাই মেলি ৰাখিব লগা হয় কেতিয়াবা খোজাটোৱে দি দিয়ে কেতিয়াবা কমত হয় সেইবিলাকো মিলাব নেগচিয়েশ্যন হয় অৱশ্যে জুবিন গাৰ্গৰ নেগচিয়েশ্যন নহয় আৰু এইটো কোৱা নাই মই সেইটো কোৱা নাই আৰু দেন নতুন আৰ্টিষ্ট হ'লে কোনোবা হ'লে এয়া হ'বই বাৰু নতুন আমি উঠি অহাবিলাকে কৰিব লাগে মিলাই মিলি কাৰণ তুমিও যাব লাগিব ৰাইজৰ মাজতো তুমি যাবই লাগিব মই আজি বাজেটৰ কাৰণে শ্ব'খন কেঞ্চেল কৰিব নোৱাৰোঁ য়েছ এইটো হয় যে তুমি একদম কমতো নোৱাৰা কাৰণ তোমাৰ লগত এটা টিম যাব গোটেইখিনি মিলি যদি তোমাৰ হাতত কিবা এটা ৰৈছে তুমি যাবা মই তেনেকৈ ৰাখিছোঁ মই বহুত বেছি পইচা ডিমাণ্ড কৰি চলি থকা নাই আৰু মানে অকণমান বেলেগ কথালৈ আহিছোঁ বহুত গান শ্ব'টো পাতিলোঁ অলপমান একদম অলপ ল'ৰা মানুহ দুটা বহিছোঁ তো এনেই ছোৱালী মানুহৰ লগত বহিলে মানে সদায় লাজ কৰি থাকিব লাগে ছোৱালী মানুহক বয়ফ্ৰেণ্ড কোন আছে বুলি নাই কিবা এইবিলাক কোৱা ন আছে বুলি বেয়া কিয় পাম কৈ দিয়া আমি ধুনীয়া লাইন মাৰি আছোঁ কোৱা নাই ইয়াতে মই মানে একদম ল'ৰাৰ কথাত আহিছোঁ তোমালোকৰ যোনটো গ্ৰুপ হৰ্ষৰাজ হওক হৰ্ষৰাজ বহুত সৰু মোৰ গ্ৰুপ আছিলে হৰ্ষৰাজ মোৰ বেলেগ ফ্ৰেণ্ডছ আছে নহয় মই কাম কৰা গ্ৰুপটো মই প্ৰফেশ্যনেলটো পাৰ্চনেলটো গ'লে আৰু কিবা বেলেগ এই যে বয়সৰ যোনটো ডিফাৰেঞ্চ হৈ গ'ল 21 বছৰ মাত্ৰ কিন্তু এতিয়া মিউজিক প্ৰডিউচ কৰি আছে লাহে লাহে মই এটা বস্তু মন কৰি আছোঁ যে বয়সবোৰ কমি আহি আছে ন কাম কৰা ইয়াত সেইটো হয় এনভাইৰনমেণ্টটো কেনেকুৱা হয় মানে দাদা ভাইটি সেইটোৱে মই কৈছোঁ মই যেতিয়া প্ৰথম আহিছিলোঁ গুৱাহাটীত মোৰো সেই 21-22 আছিলে প্ৰথম তেতিয়া মোৰ যিবিলাক বাকী কণ্টেম্পৰেৰীজ দে ৱেৰ 35-36 এনেকুৱা আছিল তাহাঁতৰ কাৰণে মই পোৱালি তাৰমানে তাহাঁতে তেনেকৈ কৈছিল এতিয়া মই তাক কৈ আছোঁ সি আৰু কোনোবাক ক'ব এইটো চলি থাকিব যিমান টাইম আগবাঢ়ি থাকোঁ বহুত সৰুতে এডাপ্ট কৰি যাব বস্তুবোৰ এতিয়া সৰু বাচ্ছাবিলাক কি টেলেণ্টেড তাকেতো আজিকালি মানে ঘৰত এতিয়া মোৰ হাঁহি উঠিছে মই 25 বছৰ বয়সত বাচ্ছাৰ কথা কৈছোঁ চিৰিয়াছলি তুমি আগতে মানে মোক কৈছিল প্ৰথম আহোঁতে মই যেতিয়া এনেকৈ ফোনত পোষ্টাৰ বনাই দিওঁ গানো গাওঁ টেলেণ্টেড বুলি কৈছে মোৰ ভাল লাগে আৰু চিৰিয়াৰ কিনি কৈছিল ই পোৱালি বেয়া খাটৰা আছে এনেকুৱা তাৰমানে এতিয়া মোৰ মানে হাঁহি উঠি যায় মোতকৈ সৰুখিনিয়ে যিডাল কৰি আছে আৰু চবে আজিকালি নিজৰ ঘৰখনে ষ্টুডিঅ' এটাও দৰকাৰ নাই একো নাই নিজৰ ফোনটোতে চব হৈ যায় মানে এই টেকন'লজিৰ ইভলিউশ্যনটোৰ লগত
লাহে লাহে মোৰো ফিল হয় যে এই কামটো মই নাজানো দেখোন, এইটো বস্তুৰ লগত মই পিছ পৰি যাম নেকি। এই টাইমৰ লগত একেলগে বেলেঞ্চ কৰি থাকিবলৈ তুমি কি ভাবা, কেনেকৈ সেই বস্তুটো আমি মেইনটেইন কৰিব পাৰোঁ? এতিয়া আমি কিমান ইণ্টাৰনেট কনজিউম কৰিছোঁ, বহুতে নকৰে, বহুত মানুহে নকৰে। মইতো মিম চিম চব চাওঁ, তোমাক ক'লোৱে। গতিকে তেনেকৈ আচলতে সাময়িক হৈ থাকিব পাৰিবা। কি চলি আছে গম পাওঁ ন। আজি ঘৰ যায় যে মিম কেইটা চাম, কি ওলাব তাত, এইটো বস্তু তাৰমানে এতিয়া চলি আছে, এনেকুৱা ট্ৰেণ্ড এটা চলি আছে, এতিয়া বেছি দিন নচলে। তেনেকৈ আৰু নিউজ আপডেটেড হৈ থকা যায়। আৰু মই তেনেকৈ থাকোঁ পাৰ্চনেলি, বেলেগ ৱে আছে যদি নাজানো মই। আৰু এই কথাটো কি কোৱা যে এজন আৰ্টিষ্ট হিচাপে নিজৰ মাইণ্ডটো কনচেনট্ৰেট কৰি ৰাখিবলৈ ইণ্টাৰনেটৰ পৰা বাদ দি ফোনটোৰ পৰা দূৰত থাকিব লাগে। যেতিয়া তুমি ক্ৰিয়েটিং মুডত আহিবা তেতিয়া তোমাৰ ফোনটোত থাকিলে তুমি নহ'ব, তুমি কমপ্লিটলি এটা বেলেগ জনত যাব লাগিব। কিন্তু আমিতো আৰু সদায় গান বনাই নাথাকোঁ ন, এনেই আৰু ফান কৰি থাকা। আৰু মোৰ ক্ৰিয়েটিভ ব্লকেজ এতিয়ালৈকে কেতিয়াবা হৈছে? বহুত হৈছে। মানে ক্ৰিয়েটিভ ব্লকেজ নহয়, এই যে প্ৰেছাৰটো, এটা গান চলি যোৱাৰ পিছত নেক্সট কি হ'ব, সেইটো লেভেলত কেনেকৈ হ'ব, তাৰপিছত এটা ব্লকেজ আহিছে। তাৰমানে তুমি বহুত ভাবিলা ন, সেইটো গান তুমি এনেই কৰিছিলা ফূৰ্তিত, এনেই ওলাই গৈছে, তাৰপিছত তুমি বেলেগ গান এটা কৰিবলৈ ভাবিবলগীয়া হৈছে, কেনেকৈ সেইটো লেভেলত হ'ব, কেনেকৈ হ'ব, কি হ'ব, তেতিয়া ব্লকেজ এটা আহি যায়। গতিকে একো নাভাবাটো মোৰ মতে ভাল নেকি। মই নিজে কৈহে আছোঁ, কিন্তু নিজে ভাবিম অথনিৰ পৰা কিন্তু মন কৰিছোঁ তুমি কথাখিনি খুব পজিটিভলি কৈ আছা, একদম মানে অনেষ্টলি কোৱা যে একদম ভাল ল'ৰা, একো মই বেয়া চিন্তা নাই। বেয়া চিন্তা আছে, তোমাক তাকে ক'বলৈ, মোৰ যিখিনি লগৰ ল'ৰা তাহাঁতৰ লগত বহি এনেকৈ তুমি কথা পাতিব নোৱাৰা। আমাৰ ইমান ডাৰ্ক জোকছ আছে। তাৰমানে ডাৰ্কটো কেনেকুৱা ধৰণৰ, মানে একদম সেই মানুহ মৰি যোৱা সেইটোৱে হয়। সেইটো মই ইয়াত বহি তোমাক কৈ দিলে আমি দুটাক ধুই দিব, কালি কেঞ্চেল হৈ যাওঁ। সেইটো বস্তু আমি আমাৰ মাজতে থকাটো ভাল। আমাৰ বহুত বেছি ডেংক মিমাৰ কেতিয়াবা কিন্তু এনেকুৱা হ'ব লাগে, মানে মই ভাবোঁ কেতিয়াবা পডকাষ্ট সেইটো ফান নহয়, হ'ব লাগে, মানে ডেংক হৈ যাব লাগে। কিয় ইমান ভাবি থাকিব লাগে? আমি বহুত ভাবিব লাগিব, বহুত প্ৰব্লেম হৈ যায়, বহুত কথা। মোৰ কেতিয়াবা ষ্টেজত আহি যায় জোকটো, মানে কিবা এটা কৈ আছোঁ, চাপ'জ ৰেচপন্স মোৰ আহি যায়, মানে ৰিপ্লাই আহি যায়, কৈ দিয়া নে নকওঁ, কেনেকৈ ক'বা তুমি। সেইদিনাখন আমাৰ ইয়াতে হ'ল, কোনোবা এটাত আমাৰ প্ৰগ্ৰেম এটা চলি আছে, ফৰ্মেল আৰু পুৰা ভাল, বাহিৰৰ মানুহ চানুহ আহিছে, কিবা কিবি কৈ আছে, মোক কিবা সুধি আছিল আমাৰ এনেকুৱা তেনেকুৱা, মোৰতো আহি গ'ল এটা, দিলোঁ আৰু তাক বেয়াকৈ কৈ পেলাই। তাৰপিছত ৰিয়েলাইজ কৰিছোঁ, সেইটোতো আমি জেগাত নাছিলোঁ এই কথাটো ক'বলৈ, কিন্তু সেইটো বেয়া হৈছে। আমি ডেংক মিমাৰ বুলি কৈ লগৰকেইটাৰ লগত যি কথা পাতিলোঁ, তাৰপিছত আহি আমাৰ যেতিয়া আমি এনেকৈ ক'ৰবাত বহো বা ক'ৰবাত ষ্টেজ আছে, তেতিয়া দিগদাৰ। তাৰপিছত 12টা বাজি যায়। আমি এতিয়া এইটো ঘৰ যে যাম, এতিয়া মই ইহঁতৰ লগত ঘৰ যাম, আমি বহিম, সিহঁতে পাবজি চাবজি খেলিব, তেতিয়া যিটো ডিছকাশ্যন হ'ব তাৰমানে তুমি শুনিব নোৱাৰা তাৰমানে। আৰু তোমাৰ এজ এ ল'ৰা দেই, এনেকুৱা হৈছে নে গাৰ্লফ্ৰেণ্ড অহাৰ পিছত ফ্ৰেণ্ডছৰ মাজত ডিষ্টেঞ্চ বনি গৈছে? নাই মানে মোৰ গুৱাহাটী অহাৰ পিছত ফ্ৰেণ্ডছৰ মাজত এনে ডিষ্টেঞ্চ এটা হৈছে, এইটো গাৰ্লফ্ৰেণ্ডৰ কোনো লেনদেন নাই, সিহঁতে বহুত দূৰত থাকে এতিয়া, কিন্তু মই ঘৰ গ'লে তাহাঁতৰ লগতে বহোঁ। সিহঁতে এতিয়া নকয় নে এইটো চালে ডাঙৰ ল'ৰা? না মোৰ চবচে, মোক যদি এতিয়ালৈ কোনোবাই হিউমিলেট কৰি আছে, মোৰ ঘৰখন আৰু লগৰকেইটাই, তাহাঁতৰ কাৰণে মই নোবডি। মোক 100টা মানুহে ভাল পাব পাৰি, বিকি বিৰাট কিবা, তাহাঁতৰ কাৰণে একো নহয়, মেটাৰেই নকৰে। মোৰ লগত নাযায় ক'তো, কামোৰ খাই ফটো উঠিব আহে নহয়, কামোৰ খাই যায়। আৰু মোৰ লগৰকেইটাইতো পাঠশালাৰ লগৰকেইটাই নাযায় ক'তো, মানে পাব্লিক প্লেছত নাযায়। আৰু আমাৰ ক'ৰবাত পথাৰে যায়, খানা চানাই খোৱা হয়। আৰু পাব্লিক প্লেছত গ'লে কেতিয়াবা নিজৰ দিগদাৰ নহয় নে? এতিয়া দিগদাৰ মানে ইমান বেছিতো নহয়, তো যিটো যেনেকৈ সুধি আছে সেইটো নহয়, সেইটো দিগদাৰ নহয়, নিজৰ কিছুমান স্বভাৱ থাকে নাই, সেইবোৰ স্বভাৱ মোৰ নাই, মানে সেনেকুৱা স্বভাৱ নাই, সেইটো পাব্লিক প্লেছত কৰিবলগীয়া নাই। আগতে আছিলে, এতিয়া নাই, ত্যাগ দিলা। এই চলাৰ আগে ত্যাগ দিয়া হৈছে। সেইটো ভাল কাম, কিন্তু আগতে কৰি থৈছো এইবিলাক। এই প্ৰথম ফূৰ্তিত ন, এইটো শিকিছিলো, এবাৰ ট্ৰাই কৰি ল'ব লাগে চব বস্তু। এইটো মই নতুন জেনেৰেশ্যনক হেৰি কৰা নাই, ইনস্পায়াৰ কৰা নাই। এইটো মানুহে আৰু কি জানানে, এইটো ক্লিপ কাটি লগাই কিবা উৎসাহ বুলি কয়। মই পেপচি খোৱাৰ কথা কৈ আছো, বা কোক চোক বিলাক, মানে সেইবিলাকো বেয়া বস্তু, চুগাৰ বহুত থাকে, এইবিলাক খাব নাপায়। সেইটো নাখাব দেই। অলপমান প্ৰেমৰ প্ৰসংগ আহোঁ, কাৰণ এইটো নকলেতো আৰু মোৰ সেইদিনাখন আমি এটা কৰিলোঁ, আমাৰ কৌশিক নন্দন বৰুৱা বুলি, তাৰ লগতো মই তাক কৈছোঁ, তোমাৰ লগত প্ৰেম নাপাতিলে আৰু মোৰ ভিউজ নাহিব, মই পাতোৱে। আৰু মই সঘনাই দেখোঁ তোমালোকৰ ৰিলছবোৰ ভাইৰেল হয় একেলগে। মানে এইটো এটা মই নাজানো দেই, চাইক'লজি হয় নে কি, যেতিয়া কোনোবা এটা কাপলে ছাপ'জ ছ'চিয়েল মিডিয়াত দি দিয়ে, সেই হোলচাম এইবিলাক আৰম্ভ হৈ যায় নহয়, বেছিকৈ দিলে কামোৰ খায়। তুমি চাগে দেখিছা এইটো? মই নিদিওঁ বাৰু ইমান, মই অকেজনেলি দিয়া হয়, কিন্তু যেতিয়া তুমি যদি সেইটো তুমি বাৰ দি থাকা ন, তেতিয়া হ'ব আৰু কিমান গেলাইছে ইয়াতে। মই দেখিছোঁ বহুতৰ, যোনে মানে
প্ৰায় সেইটোৱে দি থাকে তেওঁলোকৰ হেড কমেণ্ট আহে তোমালোকে ফাৰ্ষ্ট কেনেকৈ লগ পাইছিলা অনলাইন আৰু অনলাইন ইনষ্টাগ্ৰাম লকডাউন মোৰ অলপ কোৱা নাই একো নাই নৰ্মেলি আৰু মেছেজ চেছেজ মই জানো এইবিলাক ধুনীয়া ক্লিপ বজাব তোমাৰ গান চান লগাই দিব অলপ ক'ব পাৰা এই এনেই আৰু লকডাউনত মানে গানটো ওলাইছে আৰু লাহেকৈ ওলাব আৰু ওলাইছে আৰু দুদিনমান এনেকৈ মেছেজ চেছেজ কৰিলোঁ অকণমান তুমি আগত দিছানে মই দিছোঁ আগত তেতিয়া মোৰ ৰিপ্লাই অহা চান্সেছ বেছি আছিল তাৰমানে তোমাৰ গানটো গান চলি আছে ভাই তো সঠিক টাইমত মানে সময়ত মাৰিব লাগিব তুমি তেতিয়া তেনেকৈ কথা চথা পাতিলোঁ তেনেকৈ বহুত দিন কথা চথা পাতি হ'ল আৰু কেতিয়া মানে আজিকালি নাই তেনেকুৱা এইটো মুমেণ্টত হ'ল এনেকুৱা নহয় আৰু নেচাৰেলি হৈছে আৰু উইথ টাইম হৈছে এই বস্তুটো কিন্তু এটা কমপ্লিকেশ্যনছ হৈ যায় যে আমি ল'ৰাকেইটাই পুটুককেতো ধৰি লওঁ যে ভাল লাগিছে কিন্তু সেই একচেপ্টেঞ্চটো ছোৱালীজনীৰ ফালৰ পৰা ইমান সোনকালে নাহে সেইটো এটা টাইম লাগে তোমাৰ ক্ষেত্ৰত তুমি সেইটো বস্তু কেনেকৈ মানে অবভিয়াছলি চব ল'ৰাৰে ট্ৰিক থাকে তুমি ক'ব পাৰা যে মই এনেকৈ কৰি নাই একো ট্ৰিক নাই তেনেকুৱা ট্ৰিক নাই আৰু মেজিক ট্ৰিকটো নহয় কথা পাতোঁতে হৈছে নৰ্মেলি আৰু বহুত বেছি কৰিব পৰা অৱস্থাত নাছিলোঁ তেতিয়া কাৰণ তোমাৰ এটা নাম বনিছে ন তুমি যি টি কৰিব নোৱাৰা আৰু তেনেকেই হ'ল আৰু এতিয়া চলি আছে আৰু এতিয়া বিয়া আছে হ'বনে তো এইটো আজি হ'ব বুলি কৈছোঁ কালি নহ'ল কি হ'ব সেইটো প্ৰেছাৰ এটা থাকে ছ'চিয়েল মিডিয়াত সেইটোতো দিগদাৰ মানুহে মোক মোৰ ঘৰত মোৰ বেলেগ গালি নাই মানে মই দিলে হোৱাট ইফ তাৰমানে হোৱাট ইফ কালি যদি কিবা হৈ যায় আৰু ভগৱান সেইটো এটা ডাঙৰ প্ৰেছাৰ এটা হয় মানে মোৰ লাগে যে ছ'চিয়েল মিডিয়াত দিয়াৰ লগে লগে ইণ্টাৰনেটত যি বস্তু দিলোঁ তুমি কেঞ্চেল হৈ যাবা ন তাৰপিছত তুমি বোলে দুটাই তুমি তাৰপিছত লোৱা হ'ব তাৰপিছত বেলেগ এটা বস্তু নহ'ব ন একো নাই এইবিলাক মই প্ৰেছাৰ নলওঁ ইমান নাভাবোঁ মানে মোৰ মতে সেইটোও মই ইমান নাভাবোঁ মই সেইকাৰণে যেতিয়া পষ্ট কৰিব লগা থাকে তেতিয়া কৰোঁ এনেইটো কৰি নাথাকোঁ কাম লাগে বুলি ভয় নালাগেনে আজিকালি নীলাডাল লগাই দিয়ক মই দিয়া নাই আজিলে মই সেইডাল দেখিছোঁ বহুতক দিয়া দিব লাগিব বহুতে কি কৰে জানানে কিন্তু এইটো হয় কিন্তু ফটো মোক লাগে যেন পাইছোঁ কাৰণ পষ্ট চষ্ট কৰাৰ পিছত কাজিয়া চাজিয়া অলপ কি কোৱা বাঢ়ে ন আৰে পুৰা ইমিডিয়েট তুমি ষ্টৰিত ঢালাৰ লগে লগে কাজিয়া তুমি ভাল পাব লাগে ভাই তোমাৰ দিছোঁ ষ্টৰিত কাজিয়াটো লাগে কিয় তাৰপিছত ষ্টৰিত দিয়াৰ কাৰণে কাজিয়া নালাগে বাৰু কিন্তু চাপ'জ কিবা এটা হৈ যায় সেইদিনা দিনখনত কিবা এটা হ'ব কিবা এটা হৈ যায় সেইদিনাখন আছে নাজাৰ ইজ ৰিয়েল তোমাৰ এই মই বহুতৰ দেখিছিলোঁ মোক কোনোবা এটাই পৰামৰ্শ দিছিল তই ষ্টৰিটো দিলে তই নাজাৰটো লগাই দিবি তুমি লুকাই দিয়া নি মই দিয়া নাই এইটো টানি যে লুকাই দিয়ে মই দেখিছোঁ ৰিল এটা টানি লগাই দিয়ে মই দেখিছোঁ মই এইটো এনেকৈ নীলা কৰা নাই আজিলৈ কৰি চাবা যে এদিন তোমাৰ কাম দিছে নেকি মোৰ এতিয়ালৈকে মই দিয়াই নাই মই দিব লাগিব নেক্সট নাই মোৰ এনেকুৱা নহয় যে সদায় পষ্ট কৰিলে কাজিয়া হ'ব এইটো নহয় কেতিয়াবা হৈ যায় মানে মোক লাগে চাগে মোৰ সেই বস্তুটো বিৰাট ভয় লাগে মানে আজিকালি যে কিবা আৰু এনেকুৱাও হৈছে যে আজিকালিৰ সময়ত হয়তো তোমাৰ চখ এটা থাকিব পাৰে হয়তো তোমাৰ ভাল কাপোৰ এযোৰ কিনা চখ থাকিব পাৰে আজিকালিতো ব্ৰেণ্ডৰ জামানা সেইটো দিয়াৰ আগতো বহুতে আজিকালি ভয় খায় মানে বহুতে বেছি দিয়ে কিছুমানে দিবও ভয় খায় যে এই মুখ লাগিব মানে এই ঈৰ্ষা মুখ লগা আৰু হিংসা এই তিনিটা বস্তু মানে একদম বেয়া নাই মানে বাউণ্ডেৰিজ নাইকিয়া হৈ গৈছে আজিকালি তোমাৰ বেছি ভাল হ'লেও বেয়া হ'লেওতো তুমি বহুত বেছি ভাল হ'লেও দেখাব নালাগিব এইটোৱে আৰু মেইন কথা তুমি হাম্বল নহ'লে এক্টিং কৰা এই এক্টিংটো আৰু কৰিব নোৱাৰি কিমান দিন বহুতে কৰে কিন্তু হাম্বল এক্টিং কৰে মই নাজানো মই হাম্বল হয়ো নে নহয় নাজানো বাৰু মই ক'ব নোৱাৰোঁ মই হাম্বল এক্টিং কৰিছোঁ নে হাম্বল হৈ আছোঁ মই নাজানো মই এনেকুৱা আৰু এতিয়া মই আজি কিমান নক'বলগীয়া কথা কৈছোঁ মই ঘৰ গৈহে গম পাম তোমাৰ ভিডিঅ'টো যেতিয়া আহিব মই বোলে নাই আজি মানে একচুৱেলি মই এতিয়া অলপ আগতে কথা কৈ ৰিয়েলাইজ কৰিছোঁ মই কেনেবাকৈ মোৰ অডিয়েঞ্চখিনিক কৈ দিলোঁ নেকি গাৱাৰ বুলি তুমি এতিয়া ক'লা তুমি অথনি কোৱা নাছিল নহয় বে মোৰ তেনেকুৱা লাগি গ'ল মই বেছি নাই মানে মই বহুত ভাল পাওঁ তোমালোকক বেয়াকৈ কোৱা নাই মই কথাটো কৈছোঁ ক্লাছিফাইড হৈছে বুলি কৈছোঁ ফোন এটা আহি গৈছে দেই হেল্ল' হোম মিনিষ্টাৰ এনেই আৰু ফোন এটা আহিছে ভালে এইটো ভাল লাগিল এই মাজতে আমাৰ শ্ব' দেখিছিলোঁ মানে শ্ব'ৰ মাজতে এনেকৈ ফোন আহে ৱাইফৰ আই লাভ ইউ টু তুমিও দিব পাৰিলা এটা থাকি নাই তুমি ক'ৰবাত ৰেকৰ্ড কৰি ডালি দিবা সেইটো দিম বুলিয়ে মই আৰু আজিকালি ভয় লাগে ঠিক আছে আমি শেষৰ ফালে আহিছোঁ আজি একচুৱেলি আমাৰ মেইন আইডিয়াটো কি আছিল যে হয়তো নতুনকৈ যোনে লাইভ শ্ব'জ কৰি আছে বা মই নতুন বুলিয়ে কৈছোঁ আজিৰ সময়ত যেতিয়া নতুনকৈ হাইপ এটা ক্ৰিয়েট হয় মোৰ জানিব মন আছিল যে হাইপৰ আঁৰত একচুৱেলি মানুহজনে কি ভাবে কাৰণ সঁচা কওঁ অনলাইন তোমাৰ হাইপ বহুত আছে আৰু তাৰে পিছফালে মই জানো এনেকুৱা চিন্তাও থাকিব কাৰণ চবটো এনেই হৈ যাওঁ বুলি হৈ নাযায় তোমাৰো কষ্ট যথেষ্ট এইখিনিত আছে যদি মই তোমাক শেষৰ ফালে কওঁ যে আজিৰ সময়ত গোটেই ভালখিনি আমি দেখিছোঁ যে তুমি ইমান কষ্ট কৰিছা ইয়াৰলৈকে আহিছা
এনেকুৱা কিছুমান ষ্টৰিজ তোমাৰ নিজৰ আছে নেকি যোনটো তুমি শ্বেয়াৰ কৰিব বিচাৰা যোনটো হয়তো কোনো নাজানে যোনটো তোমাৰ ষ্ট্ৰাগল হ'ব পাৰে যোনটো তোমাৰ মই অলপ আগতে তোমাক ক'লো ন এইটো আজি প্ৰথমবাৰ ক'ৰবাত কৈছোঁ মই এই ভিডিঅ' আৰু এডিটিং আৰু পোষ্টাৰবিলাক সেইটো মানে মই কোৱা নাই আগতে ক'তো কোৱা নাই সেইটো এটা ফেজ আছিলে মই বহুদিন কৰিছোঁ এইটো প্ৰায় এবছৰ কৰিছোঁ 2 বছৰ কৰিছোঁ 19ৰ পৰা 21লৈ কৰিছোঁ তো তেনেকৈ মই গুৱাহাটীত চলি আছিলোঁ আৰু গতিকে সেইটো এটা ষ্টৰি বুলিয়ে ক'লোঁ আৰু এতিয়া নিজৰ তোমাৰ যেতিয়া থাম্বনেইলবিলাক বনোৱা ডেফিনেটলি নহয় মানে মই নিজে বনাই মানে তুমিতো গম পোৱা যে এনেকুৱা মোক লাগে মোক কি লাগে মই জানো এতিয়াতো অশান্তি লাগে চাগে বেলেগে বনালে মই বনাই দিওঁ কেনেকৈ লাগে কিন্তু মই এতিয়া জানো এতিয়া বহুত আপগ্ৰেড হ'ল ন বস্তু এতিয়া ফোনত তুমি বনাব নোৱাৰা তো মই এতিয়া এটলিষ্ট মই ইনপুটছখিনি দিব পাৰোঁ মোক কি লাগে আৰু বুজিও পায় সেই বস্তুটো কিন্তু ভাল যে তুমি যেতিয়া মাল্টিপল কাম জানি যোৱা অলপ অলপ তুমি ইনপুটছটো চব জাগাত চবতে জানো মই এতিয়া ভিডিঅ' চিডিঅ' বনালে বহুত ইনপুট দিব পাৰোঁ মিউজিক ভিডিঅ'ত তুমি এই বস্তুটো কি কোৱা যে মিউজিক ভিডিঅ'ত যেতিয়া চাপ'জ এক্টাৰ আৰু এক্ট্ৰেছ লয় তেওঁলোকক ডেফিনেটলি লয় এক্টিংটো কৰিবলৈ মাজত যে ছিংগাৰটোৱে ওলাই গানটো গাই থাকে নক'বা মই কৰিছোঁ প্ৰথম তোমাৰটো কি কয় তুমি তাতকৈ নিজে এক্টিং কিয় নকৰা মই নিজে এক্টিং কৰিছোঁ এটা গান মানে সেইটোৱে নিজে এক্টিং কৰাটো মাজত ওলোৱাটো ন হঠাৎ যে ওলাই পেলাই গানটো গাই থাকে সেইটোতো বহুত সেইটো অল্ড স্কুল মানে সেইটো বৰ হৈ গ'ল এইটো বহুত আগৰ পৰাই চলি আছে আজিকালি এক্টৰ মানে আজিকালি ছিংগাৰ নিজে কি ধুনীয়াকৈ নাচি দিব লাগে মই নাচিব নাজানো বাৰু ডান্স নাম্বাৰ কৰিলে সেইকাৰণে মই এক্টৰ ল'ব লাগে মই এনেকৈ পুটুককৈ ল'ব লাগে কিন্তু আজি তোমাৰ লগত কথা পাতি বহুত ভাল লাগিল আৰু এইটো কাৰণে ভাল লাগিল কাৰণ তুমি বিৰাট খুলি কথাখিনি কৈছা আৰু এইটো এতিয়া মোৰ বিপদ নহ'লে হ'ল আৰু তুমি এনেকৈ থাকিবা কিন্তু এনেকৈ খুলি ক'বা এনেকৈ থাকিম মই পিছত গৈ ডিপ্ল'মেটিক হৈ নাযাবা কেঞ্চেল হৈ যাম নহ'লে ডিপ্ল'মেটিক হ'লে বাচি যাবা কিন্তু তেতিয়া মানুহে মানে কানেক্ট কৰিব নোৱাৰিব আজি তোমাৰ লগত আমি ডাইৰেক্ট কানেক্ট ৰিলেটেবিলিটি থাকিব লাগে মানে মানুহৰ কাৰণে কাম কৰা গৈছে ন মানুহৰে মানুহ আমি আচলতে তেওঁলোকে মৰম নিদিলে আমিনো কি হয়নে আজি তোমাৰ পডকাষ্ট চলি আছে তুমি আজি প্ৰায় 2 বছৰ কৰিলা মই আজি 2 বছৰ গান গালোঁ গতিকে আমাক যদি মানুহে মৰম নিদিলেহেঁতেন আমিনো কি মানুহনো মানে শেষত গৈ যদিও আমি নিজৰ কাৰণে কৰি আছো তেওঁলোকে তেতিয়া মই কৈছিলোঁ কোনোবা এটা যদি চলি থাকে তুমি ক'ব নোৱাৰা যে কিয় চলি আছে তাক কিবা এটা আছে যোনটো হয়তো আমি বুজা নাই তোমাৰ কি এক্সপেক্টৰ তুমি হয়তো জানা নাই মই জানা নাই কিন্তু something is there তাৰমানে সেইকাৰণে শেষত এয়াই ক'ম যে তোমাৰ অডিয়েঞ্চে মোক মৰম দিয়ক মোৰ অডিয়েঞ্চে তোমাক মৰম দিয়ক মোৰ চেনেলত মই কমিউনিটি পষ্ট কৰিম পডকাষ্টটো মোৰখিনি তাক ছাবস্ক্ৰাইব কৰিবা তাৰখিনি মোক ছাবস্ক্ৰাইব কৰিবা একেলগে এইবিলাক থাকিব লাগে আমি ধুনীয়া কমিউনিটি এটা বনাব লাগিব যাতে ডাঙৰ হয় আজিৰ পৰা 10 বছৰ পিছত এওঁ খুব ডাঙৰ ষ্টেজত গ'লে আমি আগত টিকেট পাম বহিবলৈ ভাইচ ভাৰ্চা তেনেকৈ কিন্তু ভাল লাগিল আজি কথা পাতি বহুত ভাল লাগিল মোৰো আহি একদম পাম খুলিব পাৰিছোঁ নিজক বহুত ভাৰাছ আছিল ওলাই দিছোঁ মই ইণ্টাৰভিউজ নিদিওঁ মই দেখিছোঁ মই প্ৰথম দিছিলোঁ ফাৰ্ষ্ট যেতিয়া গানটো তেতিয়া নাজানিছিলোঁ আৰু দিছিলোঁ বহুত দিছিলোঁ এতিয়া বহুত দিনে দিয়া লিমিট কৰি দিয়াটো বেটাৰ তুমি এতিয়া মই যদি আজি আৰু কালি 10টা পডকাষ্টত ছেম কথাখিনি ক'ব যাওঁ বৰ হৈ যাব মানুহে গতিকে তুমি মানে এটা চিলেক্টিভনেছ থাকিব লাগে এইটো নহয় যে তুমি এভেইলেবল নহয় মই এভেইলেবল হয় মই কথা পাতিম চবৰ লগতে কথা পাতিম কিন্তু এইটো হয় যে মই চবতে যাই যদি মইতো একেখিনি কথা ক'ব লাগিব একে জাৰ্ণিৰ কথা ক'ম একে অডিয়েঞ্চৰ কথা ক'ম মানে তোমাৰ তাত থকা আৰু 10টাত থকা মাজতে 10টাৰখিনি আহি তোমাৰ তাত চাওক সেইটো তেতিয়া এইটোও ভাল হয় যে গেষ্টজনৰো এক্সক্লুচিভিটি মানে অসমত এটা বস্তু ময়ো নটিচ কৰিছোঁ আমি যেতিয়াৰ পৰা এয়া আৰম্ভ কৰিছোঁ আমি একেলগে আহি যায় ন বহুত পডকাষ্ট মই দেখিছোঁ এটা গেষ্টৰ যদি একেলগে পডকাষ্ট আহিছে চব জেগাত কেনেকৈ একেলগে আহি যায় কেনেকৈ আহে এইটো মানে ইউজুৱেলি পলিটিকেল যেতিয়া হয় সেইটো তেওঁলোকৰ PR থাকে চ' তেওঁলোকৰ ফালৰ পৰা এপ্ৰ'চ কৰা হয় বহুত পেইড হয় বহুত আনপেইড হয় কিন্তু মই আচৰিত খাওঁ আৰ্টিষ্টৰ ক্ষেত্ৰত সেই বস্তুটো আজিকালি সঘনাই নতুন গান আহিলে কৰে চিনেমা আহিলে কৰে আৰু ইণ্টাৰেষ্টিং হয় ডাঙৰ চাইনবোৰ্ড দিবলৈ পইচা আছে ইয়াতে প্ৰমোশ্যন কৰিবলৈ প্ৰমোশ্যন কৰিলে আৰু সেইটো পইচা দিব প্ৰমোশ্যন মানে প্ৰমোশ্যন আৰু মই যদি ক'ব লাগে ইয়াত নতুন গান এটা আহিছে মোক নাও চাব তুমি কৈ দিব পাৰা নাই একো কৰিয়ে থকা নাই মই ক'ব পাৰোঁ মই দিগন্ত ভাৰতী ছাৰৰ খুব ধুনীয়া গান এটা কৰিছোঁ বকুল ফুল বুলি সেইটো এনেও বহুত মানে ইণ্টেলেকচুৱেল গান হয় সেইটো মই বিহুৰ পিছত ৰিলিজ কৰিম বহুত আগৰ গান কৰা আছে গোটেইখিনি সেইটো মই দিম এইটো চাব নাচালেও নাই নিজৰ ভাল লাগে মই এনেকৈ তোমাৰ তাত প্ৰমোট কৰিব অহা নাই কিন্তু কথাটো কৈ দিলোঁ মানে যে ছাৰৰ গান এটা কৰিছোঁ মোৰ কাৰণে ডাঙৰ কথা এটা মানে সেইটো নিজৰ এটা একোলেট এয়া কৰি গ'লে হ'ল আৰু শেষত কিবা ক'ব খুজিবা শেষত থেংক ইউ তুমি মাতাৰ কাৰণে খুব ভাল লাগিল আহি আৰু বিহুৰ মাজত আহিছোঁ এনেকৈ আৰু থেংকছ টু ইলেকশ্যন টাইমটো ওলাই দিছে মানে নহ'লে এটা অফ ছিজনত আহি ভাল নালাগিলে চাগে ন এতিয়া পূৰা ৰিলেটেবল কথাখিনি পাতিব পাৰিছোঁ খুব ভাল লাগিছে
খুব ধুনীয়া পৰিৱেশ তোমাৰ আকৌ আহিম এবাৰ লগ কেতিয়াবা। পাম। আকৌ লগ পাম আৰু নেক্সট টাইম মানে এতিয়া আমি কি কৰোঁ প্ৰথম এপিছডটোত মানুহজনক জানিব ট্ৰাই কৰোঁ আজি আমি তোমাক চিনি পাই ছেকেণ্ড এপিছড ফুল ডেংক হ'ব নেকি মানে আমি কিবা কিবি পাতিম আৰু সেইদিনাখন ডিছক্লেইমাৰ আৰু দুটামান লাগিব কিন্তু আৰু দুটামান মানুহ লৈ ল'ব লাগিব আহিৰণ লাগিব আহিৰণক মাতি তাক সেই তাক মুডত মাতিব লাগিব তাৰপিছত পুৰা ডিছক্লেইমাৰ যে এইটো ডেংক হয় ইয়াতে অফেন্স নলবি যদি অফেন্স ল তহঁতৰ এগেইনষ্ট কেছ দিম সেইটো নহ'ব খালি থেংক ইউ ছ' মাছ আজি আমি পডকাষ্ট ইয়াতে এণ্ড কৰিম থেংক ইউ এই পডকাষ্টৰ খণ্ডটো চোৱাৰ বাবে ধন্যবাদ আমি আশা কৰোঁ আপোনালোকে চাই ভাল পালে 8 মে বুধবাৰে মাতৃ দিৱসৰ বাবে এটা খুব ধুনীয়া এপিছ'ড আপোনালোকৰ ওচৰত আহি আছে আপোনালোকে চাই ভাল পাব বুলি আশা থাকিল তাৰে পিছত কিছুমান খুব ধুনীয়া প্লেন পৰিকল্পনা হাতত ৰাখিছোঁ আপোনালোকে আঁকোৱালি ল'ব বুলি আশা থাকিল 1.5 লাখ ছাবস্ক্ৰাইবাৰ হৈ গ'ল 1.5 lakhs ভাবা নাছিলোঁ ইমান সোনকালে হ'ব ধন্যবাদ মই জানো আপোনালোকে কাক ডিমাণ্ড কৰি আছে আমি তেওঁক আনিবলৈ চেষ্টা কৰিম অকণমান ধৈৰ্য ধৰক আহিব যদি এই ভিডিঅ'টো চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো লাইক কৰিব কাৰণ যেতিয়া আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে ভিডিঅ'টো লাইক কৰে আমি উৎসাহ পাওঁ আৰু অলপ কষ্ট কৰি এটা নতুন ভিডিঅ' এটা নতুন পডকাষ্ট বনাবলৈ এই ভিডিঅ'টো চোৱাৰ বাবে পডকাষ্ট শুনাৰ বাবে ধন্যবাদ